নমস্কাৰ এক্সিট পোললৈ জনাইছো আপোনাক আন্তৰিক আদৰণি প্ৰিয় দৰ্শক প্ৰাইম টাইম বাতৰিৰ মাজতে এক্সিট পোল চলি থাকিব আৰু প্ৰাইম টাইমতে আপোনালোকে দেখি থাকিব আমাৰ সমূহ বাতৰি এক্সিট পোলৰ দুটা এজেন্সিৰ সমীক্ষা ইতিমধ্যে প্ৰকাশ পাইছে মহাৰাষ্ট্ৰৰ বিষয়ত ম্যাট্ৰিজ আৰু পিমাৰ্ক এই দুটা এজেন্সি ইতিমধ্যে তেওঁলোকৰ সমীক্ষা প্ৰকাশ কৰিছে পিমাৰ্কৰ মতে বিজেপি আৰু শিৱসেনাৰ সিন্ধে নেতৃত্বাধীন মহায়ুতিয়ে 137 খনৰ পৰা 157 খন আসন লাভ কৰাৰ সম্ভাৱনা আছে মই আকৌ কৈছো মহায়ুতি সিন্ধে একনাথ সিন্ধে নেতৃত্বাধীন শিৱসেনা আৰু বিজেপিৰ যি মহায়ুতি তেওঁলোকে 137 to 157 137 খনৰ পৰা 157 খন আসন Congress আৰু শিৱসেনা উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাৰ মাজত 126 খনৰ পৰা 146 খন আসন ইন বিটুইন 126 and 146 and others 02 to 08 অৰ্থাৎ দুখনৰ পৰা 8 খন আসন পিমাৰ্কৰ সমীক্ষা মতে একনাথ সিন্ধে আৰু বিজেপি নেতৃত্বাধীন মহায়ুতিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত ম্যাট্ৰিজে সমীক্ষা প্ৰকাশ কৰিছে ম্যাট্ৰিজৰ মতে মহায়ুতি একনাথ সিন্ধে নেতৃত্বাধীন মহায়ুতি 150 খনৰ পৰা 170 খন আসন আৰু উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মহাআঘাৰীয়ে লাভ কৰিব 110 খনৰ পৰা 130 খন আসন আৰু অন্যান্য লাভ কৰিব 8 খনৰ পৰা 10 খন আসন প্ৰিয় দৰ্শক এয়া ইতিমধ্যে পিমাৰ্ক আৰু ম্যাট্ৰিজৰ সমীক্ষা 288 খন আসনত প্ৰতিদ্বন্দ্বিতা হৈছে মহাৰাষ্ট্ৰত আৰু আজি আমি এক্সিট পোল সমীক্ষা আৰু আহিব তথ্য এই তথ্য বিশ্লেষণ কৰিম লগতে অসমৰ 5 খন বিধানসভা আসনত উপনিৰ্বাচন হৈছে বিহালী বঙাইগাঁও সামগুৰি ধলাই এই কিখন আসনত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা হৈছে আৰু সিডলি সমষ্টিত প্ৰতিদ্বন্দ্বিতা হৈছে এইখিনিৰ বিষয়ে বিশ্লেষণ কৰি মোৰ লগত ষ্টুডিঅত আছে অধ্যাপক বিকাশ ত্ৰিপাঠী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক আৰু ৰাষ্ট্ৰীয় ৰাজনীতিৰ এগৰাকী সফল বিশ্লেষক আন এগৰাকী ৰাষ্ট্ৰীয় ৰাজনীতিৰ সফল বিশ্লেষক সৌৰভ বৰা সাংবাদিক তেখেতলোক দুয়োজন আমাৰ মাজত উপস্থিত আছে প্ৰি পোল সাৰ্ভে যিবিলাক আছিল সেই প্ৰি পোল সাৰ্ভে বিলাকক অখাৰ কৰিছে ইতিমধ্যে এক্সিট পোলে কিন্তু এক্সাক্ট পোলে হয়তো এক্সিট পোলকো অখাৰ কৰি তুলিব পাৰে একো ঠিক নাই মই পুনৰ মহাৰাষ্ট্ৰলৈ ঘূৰি গৈছো 288 খন আসন আছিল ইয়াৰে মেজিক নাম্বাৰ হৈছে 145 খন আসন পালে যিকোনো এটা এলায়েন্সে দুটা এলায়েন্সৰ মাজত প্ৰতিদ্বন্দ্বিতা মহায়ুতি আৰু মহাআঘাৰীৰ নেতৃত্বত আছে উদ্ধৱ ঠাকৰে শৰদ পাৱাৰ নানা পাটোলে আৰু মহায়ুতিত নেতৃত্বত আছে একনাথ সিন্ধে আৰু বিজেপি দলে 149 খন আসনত একনাথ সিন্ধেৰ শিৱসেনাই 81 খন আসনত আৰু এনচিপি অজিত পাৱাৰে 59 খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে এই তিনিটা মূল এলিমেন্ট মূল ৰাজনৈতিক দল মহায়ুতিৰ আৰু মহাআঘাৰীৰ মূল কেইটা ৰাজনৈতিক দল তিনিটা ৰাজনৈতিক দল হৈছে জাতীয় কংগ্ৰেছে 101 আসনত উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাই 95 খন আসনত আৰু শৰদ পাৱাৰ নেতৃত্বাধীন এনচিপিয়ে 86 খন আসনত এই নিৰ্বাচন এনচিপি বনাম এনচিপি নিৰ্বাচন শিৱসেনা বনাম শিৱসেনা নিৰ্বাচন ঝাৰখণ্ডৰ প্ৰসংগলৈ পিছত আহিম কিন্তু মই প্ৰথমতে বিকাশ ত্ৰিপাঠীৰ ওচৰলৈ যাব খুজিছো বিকাশ ত্ৰিপাঠীয়ে নিশ্চয় হিন্দীত ক'ব আপুনি তেওঁ অসমীয়া ভালকে বুজি পায় কিন্তু তেওঁ কওঁতে হিন্দীত ক'ব অধ্যাপক বিকাশ ত্ৰিপাঠী ইয়াৰ পূৰ্বে আমি বহিছিলো প্ৰাগ ষ্টুডিঅত আৰু মধ্যপ্ৰদেশ আৰু হাৰিয়ানাত যি এক্সিট পোল আছিল সেই এক্সিট পোল সম্পূৰ্ণ ভুল প্ৰমাণিত হৈছে আজিৰ এক্সিট পোল পিমাৰ্ক আৰু ম্যাট্ৰিজৰ ইতিমধ্যে আপুনি ৰেকৰ্ড কৰিছে আপোনাৰ মতামত কি এক্সিট পোল প্ৰসংগত আৰু মহাৰাষ্ট্ৰ প্ৰসংগত नमस्कार सबसे पहले तो मैं ये कहना चाहूँगा कि अभी सारे एजेंसियों ने एग्जिट पोल
नहीं दिया है। अभी भी कई एजेंसीज ऐसी हैं जिनके एग्जिट पोल आने बाकी है। जो मैटीज है इसने तो अपना ओपिनियन पोल भी दिया था। चुनाव पूर्व जो ओपिनियन पोल होते हैं वो चुनाव पूर्व आते हैं और जो एग्जिट पोल होते हैं वो चुनाव पश्चात आते हैं। तो मैटीज ने अपना ओपिनियन पोल में भी लगभग इसी तरह के आंकड़े प्रस्तुत किए थे और यही संभावना व्यक्त की थी। तो जाहिर सी बात है कि अभी कई एजेंसीज के एग्जिट पोल आने बाकी हैं। लगभग 8 साढ़े 8 बजे तक मेरे ख्याल से पिक्चर स्पष्ट होगी। लेकिन देखिए जब मध्य प्रदेश, छत्तीसगढ़, राजस्थान का जो एग्जिट पोल हुआ था उसमें भी ज़्यादातर एग्जिट पोल गलत साबित हुए थे। मध्य प्रदेश और छत्तीसगढ़ में तो खास तौर से सारे एग्जिट पोल गलत साबित हुए थे, 100%। हरियाणा में लगभग 100% साबित हुआ गलत। ना एग्जिट पोल वो ना ही दिशा बता पाए और ना ही सीट सही से बता पाए। उसके पश्चात लोकसभा चुनाव के समय में भी एग्जिट पोल दिशा तय कर दिए थे, लेकिन वो इतना कम सीट आएगी बीजेपी के, ये इसका आकलन कोई भी एग्जिट पोल नहीं कर पाया था, और जिसमें कि महाराष्ट्र भी एक राज्य शामिल था। लेकिन अभी उसके बाद कितना एग्जिट पोल एजेंसीज अपने आप को रिवाइज की हैं ये कहना बाकी है। लेकिन अभी देखिए कम से कम 3 से 4 जैसे एजेंसीज ऐसी हैं जो कि जैसे एक्सिस माई इंडिया है, सी वोटर है, और भी कई एजेंसीज हैं जो अपना एग्जिट पोल देंगी। तो उसके बाद ज़्यादा निष्कर्ष रूप में एक बड़े रूपरेखा के तौर में प्रस्तुत किया जा सकता है। सौरभ बरा, आपनार मते एग्जिट पोले থাকিব, এই एग्जिट पोलर फलाफले सफल হ'ব নে ইয়াতকৈ কিবা বিপৰীত প্ৰতিচ্ছবি আপুনি দেখিব পাব? নাই, সেইটো কোৱা টান। তাৰমানে এক্সিট পোল সব সময়তে যেনেকৈ শুদ্ধ নহয় ঠিক তেনেকৈ বহুত সময়ত শুদ্ধও হয়। আমি দুইটাই দেখি আছোঁ এতিয়ালৈকে। যোৱা আজি কেইবা বছৰ অন্ততঃ লোকসভাৰ 3-4টা নিৰ্বাচন আৰু বিধানসভা বিভিন্ন ঠাইত হোৱা বিধানসভা নিৰ্বাচন আমি দেখি আছোঁ। কেতিয়াবা বহুত সময়ত এক্সিট পোল সঁচা হয় আৰু বহুত সময়ত নিমিলে, আৰু নিমিলাটো কিন্তু কম হৈছে, মিলাই বেছি হৈছে। আমি এক্সিট পোলৰ মানে ৰিফ্লেকশ্যনটো কিন্তু যিটো মিলা নাই সেইটো 100% মিলা। হয় হয়, সেইটো এই যোৱা দুবাৰ হৈছে, যেনে লোকসভাত হ'ল এটা আৰু শেহতীয়াকৈ হাৰিয়ানা আৰু মধ্যপ্ৰদেশৰ ক্ষেত্ৰত হ'ল। কিন্তু মই যদি অলপ মহাৰাষ্ট্ৰৰ কথালৈ যাওঁ, মহাৰাষ্ট্ৰটোতো কিন্তু ইমান জটিল। এইবাৰ 6টাকৈ আচলতে 6টা দলে প্ৰতিদ্বন্দ্বিতা কৰিছে। 2টা ভাগত ভাগ হৈ থাকিলেও প্ৰত্যেকৰে কিন্তু প্ৰত্যেকৰ উদ্দেশ্য আৰু প্ৰত্যেকে প্ৰচাৰ কৰা ব্যৱস্থা বা প্ৰচাৰ কৰাৰ ধৰণ প্ৰত্যেকৰে বেলেগ বেলেগ। যি ধৰণে শাৰদ পাৱাৰৰ এটা গ্ৰীপ আছে এনচিপিৰ, ঠিক সেইদৰে কংগ্ৰেছৰটো কিন্তু অকণমান থৰক বৰক। সেইকাৰণে আৰু একেবাৰে শুদ্ধকৈ এক্সিট পোল উলিয়াব পাৰিব বুলি মই নাভাবোঁ। গ্ৰাউণ্ড ৰিয়েলিটিটো কিন্তু এক্সিট পোল যি ওলাইছে তাতকৈ অলপ বেলেগ হ'ব পাৰে। মই এইখিনিতে দৰ্শকক দৃষ্টি আকৰ্ষণ কৰিব খোজোঁ যে লোকসভাত কিন্তু মহা আঘাৰী কংগ্ৰেছ আৰু শাৰদ পাৱাৰ আৰু উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মহা আঘাৰীয়ে যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিছিল। কিন্তু এই ভাল ফলাফলৰ এটা নেপথ্য কাহিনী আছে। নেপথ্য কাহিনীটো হ'ল সৰ্বমুঠ 31খন লোকসভা আসনত মহা আঘাৰীয়ে এই 5,000 ভোটৰ ব্যৱধানত জয় পৰাজয় নিশ্চিত হৈছিল। লোকসভাত মহা আঘাৰী আৰু মহায়ুতিৰ মাত্ৰ 5,000তকৈ কম ভোটৰ ব্যৱধানত জয় পৰাজয় নিশ্চিত হৈছিল। 31খন আসনৰ ভিতৰত মহা আঘাৰীয়ে 16খন আসনত 5,000তকৈ কম ভোটৰ জিকিছিল আৰু মহায়ুতিয়ে 15খন আসনত 5,000তকৈ কম ভোটৰ জিকিছিল। গতিকে এক্সিট পোলৰ ক্ষেত্ৰত ইমান কম সংখ্যক ভোট, অৰ্থাৎ লোকসভাত যদি আপুনি 5,000কৈ ধৰে তেনেহ'লে 10টা বিধানসভা সমষ্টিৰ জুটি যদি এটা লোকসভা সমষ্টি হয় তেন্তে প্ৰতিটো বিধানসভা সমষ্টিত মাত্ৰ 500 ভোটৰ ব্যৱধান হ'ব। গতিকে মাত্ৰ 500 ভোটৰ ব্যৱধানত এক্সিট পোল হিচাপ কৰাটো, সমীক্ষা কৰাটো খুবেই কঠিন। গতিকে আমি আশা ৰাখিছোঁ যে এতিয়াও সময় আছে, আনবিলাক যিবিলাক এজেঞ্চি আছে তেওঁলোকৰ নিশ্চয় তথ্য আহিব। মই পুনৰ বিকাশ ত্ৰিপাঠীৰ ওচৰলৈ যাব খুজিছোঁ যে আপোনাৰ মতে, মই ধৰি ল'লোঁ এক্সিট পোল এইটো নহ'ল বা হ'ল, আপোনাৰ মতে চৰকাৰ গঠনৰ সম্ভাৱনা কাৰ কিমান আছে?
देखिए, आपने एकदम सही बात कही। नेपथ्य की जो कथा थी चुनाव की, वो मात्र 0.16% वोट का अंतर था, लेकिन डिफरेंस था। लेकिन जब आप उसको सीटों का आधार देखते हैं तो बहुत बड़ा अंतर था। तो देखिए, मैं कुछ कंडीशंस की बात कर सकता हूं, कुछ ऐसे संदर्भ की बात कर सकता हूं कि जिनके आधार पर कहा जा सकता है कि किस तरफ सरकार जा सकती है। तो जैसे कुछ कंडीशंस ऐसी हैं जिन पर लगता है कि जो महाविकास आघाड़ी की सरकार बन सकती है। कुछ कंडीशंस ऐसी हैं, अगर वो पॉसिबल हुई तो महायुति की सरकार बन सकती है। तो जब आप 2024 का जो चुनाव देखते हैं, उसमें जब हम लोगों का चर्चा हो रही थी तो आपने एक प्रश्न पूछा था कि क्या आरएसएस की क्या भूमिका आपको लगती है, कि क्या भाजपा और आरएसएस के मध्य मतभेद रहा। बाद में यह एक राष्ट्रीय चर्चा भी रहा कि, लेकिन जो हरियाणा का चुनाव हुआ उसके बाद से एक चीज जो लोक स्मरण में आया कि जो हिंदुत्व गठबंधन है, जो हिंदुत्व संगठन है, वो बहुत ही संगठनात्मक रूप से चुनाव हरियाणा का लड़े। करीब 20,000 सभाएं आरएसएस और उसके जो एफिलिएट्स ने हरियाणा में किया, और जो मोदी हैं वो हरियाणा के चुनाव में इतना ज्यादा नहीं दिखे। और यही चीज महाराष्ट्र में भी और झारखंड में भी देखी जा रही है कि जो 2024 के बाद जो चुनाव हुए हैं उनका नेपथ्य अलग है। उनमें जो मोदी हैं, देखिए वो विदेश के दौरे पे चले गए, अभी वो आज एग्जिट पोल आ रहा है, बहुत बड़ा वो है। तो एक संगठनात्मक रूप अभी ज्यादा दिख रहा है। हालांकि झारखंड के चुनाव में मोदी का ही चेहरा है, महाराष्ट्र में भी वो एक नेतृत्व अपना केंद्र का दिखाते हैं, लेकिन जो कांग्रेस ने जो पूरा एक नैरेटिव गढ़ा था कि संविधान खतरे में है, तो अगर भाजपा महाराष्ट्र में अच्छा प्रदर्शन करती है, जो कि 2 एजेंसी दिखा रही हैं, तो इसका मतलब ये है कि वो जो नैरेटिव था, 2 चीजें हुई हैं। एक तो बहुत ही संगठनात्मक रूप से भाजपा ने वहां पे गठबंधन का अलायंस का केमिस्ट्री और मैथमेटिक्स, गणित और रसायन, जो गठबंधन का गणित रहा और रसायन विज्ञान रहा, दोनों सही स्थान पर रहा। और दूसरा कि संगठनात्मक चरित्र और प्रवृत्ति के साथ चुनाव लड़ा भाजपा ने। तीसरा जो बहुत महत्वपूर्ण है कि राहुल गांधी 2024 के चुनाव में बहुत सफल रहे, उत्तर प्रदेश में, महाराष्ट्र में, इन 2 राज्यों में, कि संविधान खतरे में है वाला जो चुनाव गाथा का जो निर्माण किया वो जन जन तक पहुंचा। और जो महाराष्ट्र की राजनीति है वो क्षेत्रों की राजनीति है। जैसे जब आप असम के चुनाव तो हरियाणात होल, आको आइसे एटिया आइसे मैट्रिज न्यूज 18 और चाणक्य न्यूज 24 चाणक्य बीजेपी 150 মোক आको देखुৱাওক चाणक्यर हिसाब तो लड़ालय नकरिब। महाराष्ट्र न्यूज 18 मैट्रिज बीजेपी 158 to 160 चाणक्य खूब फास्ट चलिसे। पीसीआर इमान सोनकाले नचलाब, अलप लाहे धीरे दर्शके चाब पराके चलाওক। न्यूज 18 मैट्रिज बीजेपी 150 to 170, कांग्रेस 136 to 138, बीजेपी 182, कांग्रेस 97। एटु कार आसिले पिपल्स कोर। मैं पीसीआर रिक्वेस्ट करिसु जिबिलाक चलाय खबर समीक्षा बिलाक लाहे लाहे चलाब, अनुग्रह कर दर्शके चाब पराके। मैं যাব খুজিছো খৰপৰা ওচৰলৈ, কিন্তু খৰপৰাৰ পূৰ্বে মই ভাবো যে এক্সিট পোল আমি চলাই থাকিম, সন্ধিয়া 9টালৈকে চলিব। তাৰ পূৰ্বে আমি গুৰুত্বপূৰ্ণ বাতৰি কেইটামান আকৌ এবাৰ চাই লওঁ। নৱনীতা আৰু দীপক থাকিব বাতৰিত। এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। एग्जिट पोलर मजियालय। एग्जिट पोलत मोर लगत उपस्थित আছে विकास त्रिपाठी और सौरभ बरा। प्रिय दर्शक, इतिमध्ये केबाटाओ एजेंसीये तेलुकर एग्जिट पोल इतिमध्ये स्पर्श करिसे। ग्राफिक्स आमार ग्राफिक्स एतियाओ साजु হৈ उठा নাই, কিন্তু মই प्रथम যাব খুজিছো সৌৰভ বৰাৰ ওচৰলৈ। মহাৰাষ্ট্ৰ আপুনি নিৰ্বাচনৰ সময়ত 2-3 বাৰ গৈছে, আৰু মহাৰাষ্ট্ৰৰ এটা ঘটনা ঘটিছে কি একনাথ সিন্ধে
বনাম কোন, দ্বিতীয়জন বিপৰীত পক্ষৰ মুখ্যমন্ত্ৰীজন কোন, এই কথা স্পষ্ট নহয়। এতিয়া যদি উদ্ধৱ ঠাকৰেক তেওঁলোকে যদি মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিলেহেঁতেন তেন্তে সম্ভাৱনাটো অলপ বেলেগ হ'লহেঁতেন নেকি? হয়, গ্ৰাউণ্ড ৰিয়েলিটিটো অকণমান বেলেগ ধৰণৰ। মই যোৱা 2 মাহত কেইবাবাৰো মহাৰাষ্ট্ৰলৈ গৈছোঁ, বিভিন্ন ঠাইলৈ যাবলগীয়া হৈছিল আৰু সাংবাদিক হিচাপে যিদৰে কথা সোধে তেনেদৰে মই বহুতৰ লগত কথা পাতিছিলোঁ, একেবাৰে সাধাৰণ ভোটাৰৰ লগত। তাত মই এটা দেখিলোঁ, যিফালে তাততো কেইবাটাও অঞ্চল আছে, টোটেল 6টামান অঞ্চল আছে, তাৰে থানে কংকণ এৰিয়াত একনাথ সিন্দেৰ আধিপত্য, কাৰণ তাৰ পৰা তেওঁ উঠি আহিছে, তেওঁ অটো চলাইছিল, তাৰ পৰা উঠি আহি তেওঁৰ ইমান ডাঙৰ গ্ৰীপ আছে, যিটো খোপনি বুলি কয়, সেইটো অস্বাভাৱিক। এতিয়া তেওঁ 2.5 বছৰমান চৰকাৰ চলোৱাৰ পিছত সেইটো অতি শক্তিশালী হৈ উঠিছে। তাৰ আগত যিখন বিকাশ আঘাৰী চৰকাৰ আছিলে, সেই চৰকাৰখনৰ দিনত এটা ডাঙৰ ঘটনা ঘটিছিলে। তেওঁলোকে প্ৰত্যেকখন হোটেল, নাইট ক্লাব, বাৰ চবৰ পৰা তেওঁলোকে খুব, এইটো ক'বলৈ অলপ বেয়া আৰু কথাটো, মানে শুনিবলৈ অলপ এনেকুৱা লাগে, কিন্তু তেওঁলোকে খুব পইচা তুলিছিলে। এটা বেলেগ ধৰণৰ চিটুৱেশ্যন আহিছিল, যিটো চিটিৰ মানুহে ভাল নাপায়। কিন্তু অলপ যদি আঁতৰলৈ যোৱা যায়, অলপ গ্ৰামাঞ্চললৈ যোৱা যায় বা ছেমি আৰ্বান এৰিয়ালৈ যোৱা যায়, তাত আপুনি দেখিব NCPৰ শাৰদ পাৱাৰৰ এটা খুব শক্তিশালী খোপনি আছে, ডাঙৰ গ্ৰীপ আছে। শাৰদ পাৱাৰক বিশ্বাস কৰে তেওঁলোকে। তাৰ আৰু পুনে অঞ্চলত, থানে অঞ্চলত, থানেৰ ফালে একনাথ সিন্দেৰ খুব ভাল গ্ৰীপ আছে। তেওঁলোকে কিন্তু কংগ্ৰেছক খুব বেছি বিশ্বাস নকৰে। যদিও আমি দেখিলোঁ লোকসভা নিৰ্বাচনত তেওঁলোকে তেওঁলোকে ভাল ফল কৰিলে, কিন্তু সেই একেটা বস্তুৱেই যে এতিয়া ৰিফ্লেক্ট হ'ব তেনেকুৱা এটা পাৰ্চপেক্টিভ আপুনি দেখিবলৈ নাপায়। তেওঁলোকৰ 6টামান অঞ্চল আছে, তাৰ ভিতৰত হৈছে বিদৰ্ভ আৰু মাৰাঠাৱাড়া। বিদৰ্ভ আৰু মাৰাঠাৱাড়াত টোটেল 106খন আসন আছে, আৰু সেইটো কোৱা হৈছে গেটৱে অফ মুম্বাই। যেনেকৈ গেটৱে অফ ইণ্ডিয়া আছে বম্বেত, ঠিক গেটৱে অফ মুম্বাই বুলি কোৱা হৈছে। মানে মুম্বাইৰ তেওঁলোকে বিধানসভাত প্ৰৱেশ কৰিবলৈ হ'লে সেই 106খন আসনত 2টা পক্ষৰে চকু আছে। কিন্তু সেইটো এতিয়াও একেবাৰে খাটাং ক'ব পৰা হোৱা নাই যে এনেকুৱাই হ'ব। দুটা ভাগে এনেকুৱাকৈ কৰিছে। হেৰিয়ে বিজেপিৰ নেতৃত্বত একনাথ সিন্দে তেওঁলোকে OBC ইছ্যু লৈ পেলাই গৈছে। ইফালে মাৰাঠা ইছ্যু, লোকেল ভোটৰ কথা আছে। সেইটো ক্ষেত্ৰত দেখিছোঁ মই শাৰদ পাৱাৰৰ সম্ভাৱনা যথেষ্ট আছে, কিন্তু লগত কংগ্ৰেছে যে সমানে শাৰদ পাৱাৰক সহায় কৰিব পাৰিব সেইটো অকণমান কোৱাটো টান হৈছে। মই বিকাশ ত্ৰিপাঠীৰ ওচৰলৈ যাব খুজিছোঁ। মাৰাঠাৱাড়া এনেকুৱা এটা অঞ্চল য'ত লোকসভাত বিজেপিয়ে যথেষ্ট কম ভোট পালে, আৰু যদি বিজেপিয়ে এইবাৰ মাৰাঠাৱাড়া পুনৰ উদ্ধাৰ কৰিব লাগে তেনেহ'লে কমেও 10% ভোট তাত বহাব লাগিব, আৰু তেতিয়াহে মাৰাঠাৱাড়া অঞ্চলৰ বিধানসভা সমষ্টিবোৰ বিজেপিয়ে পোৱাৰ বা মহায়ুতিয়ে পোৱাৰ সম্ভাৱনা আছে। আপুনি এই সম্ভাৱনাটো কি ধৰণে দেখিছে? नहीं, सही कहा आपने, क्योंकि 3 क्षेत्र ऐसे हैं जहां पर बीजेपी को अद्वितीय प्रदर्शन करना होगा। मराठवाड़ा, विदर्भ और वेस्टर्न महाराष्ट्र। हाँ, वेस्टर्न महाराष्ट्र, जहाँ से सौरभ बोरा जी कह रहे थे कि NCP जहाँ बहुत स्ट्रांग है, शरद पवार का नेतृत्व बहुत स्ट्रांग है। तो देखिए 3 मुद्दे हैं, मतलब महाराष्ट्र में जो, मतलब अगर मुद्दों पे चुनाव का विश्लेषण किया जाए तो जो विदर्भ क्षेत्र है वहाँ पर एग्रेरियन डिस्ट्रेस बहुत ज़्यादा है। जो आप सुनते हैं किसानों ने आत्महत्या कर ली, तो ये महाराष्ट्र एक ऐसा राज्य है जो GDP में सबसे ज़्यादा कंट्रीब्यूट करता है, लेकिन यह एक दुख का भी विषय है कि महाराष्ट्र से ही सबसे ज़्यादा किसानों के आत्महत्या की खबरें आती हैं। और यह जो विदर्भ क्षेत्र है वहाँ पे एग्रेरियन डिस्ट्रेस यानी कृषि असंतोष सबसे ज़्यादा विदर्भ से है। तो जो महायुति है, जो उसका पूरा इस बार जो उसके पक्ष में, जो अभी आपके एग्जिट पोल, मेरा कोई एग्जिट पोल नहीं है, लेकिन जो एजेंसियों का एग्जिट पोल जिस दिशा में जा रहा है उस हिसाब से अगर देखा जाए तो जो कांग्रेस का जो महाविकास अघाड़ी का जो सबसे बड़ा जो चीज़ें उसके पक्ष में जा रही थी, वो
एक था कि जो एग्रेरियन डिस्ट्रेस है जिसको कि क्योंकि आप समझ लीजिए कि 2014 में भी भाजपा के ही समर्थन की सरकार थी, देवेंद्र फडणवीस मुख्यमंत्री थे। दूसरा 2019 के बाद से भी ज़्यादातर भाजपा समर्थित सरकार ही रही, भले एक नाथ शिंदे मुख्यमंत्री रहे। तो एग्रेरियन डिस्ट्रेस अभी भी विदर्भ में बड़ा मुद्दा बना हुआ है। और जो 2024 के लोकसभा चुनाव हुए थे उस चुनाव में भी विदर्भ में, मराठवाड़ा में और वेस्टर्न महाराष्ट्र में जो महाविकास आघाड़ी ने उसने बहुत प्रदर्शन किया था, अच्छा ভাল प्रदर्शन। लेकिन इस बार जो अभी एग्जिट पोल आ रहे हैं तो यानी मराठवाड़ा का सबसे बड़ा मुद्दा रहता है मराठा आरक्षण का। तो क्या ऐसा हुआ है कि जो महाराष्ट्र में मध्य प्रदेश के तर्ज पर भाजपा ने एक स्कीम योजना लाई वुमेन बेनिफिशियरीज के लिए, लाडली बहन योजना, जिसमें कि 1,500 रुपए प्रति माह महिलाओं के जेब में जाएगा और इसकी 3 किश्तें जा चुकी हैं। तो और दूसरा उन्होंने एक नाथ शिंदे, जैसे सौरभ जी बहुत अच्छी बात कहे कि एक नाथ शिंदे को इन्होंने अपना मुख्यमंत्री प्रोजेक्ट किया, लेकिन विपक्ष में अभी भी मुख्यमंत्री कौन होगा इसको लेकर के बात नहीं है। और शिंदे खुद मराठा है। যে বিৰোধী পক্ষই যদি উদ্ধৱ ঠাকৰেক যদি মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিলেহেঁতেন তেতিয়াহ'লে হয়তো নিৰ্বাচনী পৰিপ্ৰেক্ষিতটো বেলেগ হৈ গ'লহেঁতেন নেকি, বা প্ৰেক্ষাপটটো বেলেগ হৈ গ'লহেঁতেন নেকি? কথা মই অকণমান কওঁ। এনেকুৱা এটা হেৰি হৈছে লোকসভাত উদ্ধৱ ঠাকৰে আৰু আদিত্য ঠাকৰে যিখিনি ভোট পাইছে সেই ভোটখিনি বহুতে কয় যে চিম্পেথিৰ ভোট। যেহেতু একনাথ সিন্ধে আঁতৰি গুচি গ'ল, একনাথ সিন্ধে আঁতৰি গুচি যোৱাৰ লগতে তেওঁলোকৰ প্ৰতীক লৈ গ'ল, গোটেই শিৱসেনাটোৱে একচুৱেলি হাইজেক কৰি লৈ গ'ল। সেইকাৰণে তেওঁলোকৰ উদ্ধৱ ঠাকৰেৰ প্ৰতি এটা চিম্পেথি আছে আৰু উদ্ধৱ ঠাকৰে হঠাতে মুখ্যমন্ত্ৰী আসনখন হেৰুৱাবলগীয়া হৈছিল। সেই চিম্পেথি ভোটটো তেওঁ পাইছিল। কিন্তু একেটা কথাই যে বিধানসভাৰ ক্ষেত্ৰতো হ'ব সেইটো কিন্তু কোৱা টান। চিম্পেথি ভোট তেওঁৰ ওচৰত আছে আৰু এতিয়াও বাল ঠাকৰেক লৈ কিন্তু মহাৰাষ্ট্ৰত নিৰ্বাচন হৈ আছে। প্ৰত্যেকটো দলেই বাল ঠাকৰেৰ ফটো লগাইছে, বাল ঠাকৰেৰ ফটো নোহোৱাকৈ কোনেও নিৰ্বাচন খেলা নাই এটা দলেও। এনেকুৱা অৱস্থাত মোৰ ধাৰণা উদ্ধৱ ঠাকৰে চিম্পেথি ভোটটো লোকসভাতকৈ এতিয়া কমিব, মোৰ অনুমান। আৰু সেই একনাথ সিন্ধে যথেষ্ট বম্বে বা যিবোৰ চহৰ অঞ্চলত যি কাম কৰিবলগীয়া আছিল খুব সোনকালে কাম শেষ কৰিছে। মই কেইবাবাৰো গৈ দেখিলোঁ যিবোৰ বস্তু ৰৈ আছিলে আজি খুব তীব্ৰ গতিত আৰম্ভ হৈছে। মই সৰুৰ পৰা মহাৰাষ্ট্ৰৰ বিষয়ে আৰু পাতিম, ঝাৰখণ্ড আছে। তাৰ আগতে আমি যাব খুজিছোঁ বঙাইগাঁৱলৈ। বঙাইগাঁৱত উপস্থিত আছে প্ৰভাত বৈষ্ণৱ। প্ৰভাত বৈষ্ণৱ ডাঙৰীয়া, আপুনি মোক শুনিছেনে? প্ৰভাত বৈষ্ণৱ ডাঙৰীয়া বঙাইগাঁৱত উপস্থিত আছে। প্ৰভাত বৈষ্ণৱ ডাঙৰীয়া, আপুনি মোক শুনিছেনে? নমস্কাৰ ৰাজদূত সাহেব। নমস্কাৰ ৰাজদূত সাহেব। নমস্কাৰ প্ৰভাত বৈষ্ণৱ ডাঙৰীয়া। মই দৰ্শকক চিনাকি কৰি দিওঁ যে প্ৰভাত বৈষ্ণৱ একালৰ এগৰাকী সক্ৰিয় ৰাজনীতিবিদ আৰু নিৰ্বাচনো তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে, কিন্তু বৰ্তমান ৰাজনীতিৰ পৰা তেখেত দূৰত। এতিয়া বঙাইগাঁও আৰু চিডলি এই দুয়োটা সমষ্টিৰ কথা মই প্ৰভাত বৈষ্ণৱৰ লগত পাতিম। বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে তীব্ৰ স্থিতাৱস্থা বিৰোধী ঢৌ আছে বুলি চৰ্চা চলিছিল, কিন্তু তৎসত্ত্বেও অসম গণ পৰিষদ দলে তেখেতৰ পৰিবাৰক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোৱালে আৰু তাত এটা বিসম্বাদো হ'ল। দ্বিতীয় এজন ব্যক্তি ওলাই গ'ল আৰু তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। এই ঘটনাবিলাকে অগপ বিজেপি এলায়েন্সৰ যি সম্ভাৱনা তাত কিবা প্ৰভাৱ পেলাব নেকি প্ৰভাত বৈষ্ণৱ? নাই, নিশ্চিতভাৱে প্ৰভাৱ পেলাব, ইয়াত কোনো দ্বিমত নাই। তাৰমানে আগতে তেওঁলোকে এলায়েন্সটো হোৱাৰ পিছত তেওঁ ফণীভূষণ চৌধুৰী হিচাপে যিখিনি এলায়েন্সত ভোট লাভ কৰিছিল, কিন্তু তেওঁৰ ঘৈণীয়েকক মানে নমিনেশ্যন দিয়াৰ লগে লগে গোটেই এজিপিৰ মাজত আলোড়নৰ সৃষ্টি হৈছে। ভোটাৰৰ কথাটো বাদেই এজিপিৰ মাজত আলোড়নৰ সৃষ্টি হৈছে। এজ এ ৰিজাল্ট ইয়াত মানে এজিপিটো বিভাজিত হৈ দলৰ সভাপতি বিজয় সিংহ, সম্পাদক শৈলেন সৰকাৰ প্ৰমুখ কৰি বহুতখিনি নেতা যিসকল মানে একদম সিন্স দি বাৰ্থ অফ এজিপি জড়িত হৈ আছিল সেইসকল লোক মানে আঁতৰি আহিল। গতিকে ইয়াতে সব আঞ্চলিকবিলাকৰো বহুত ওলাই আহিল। সাধাৰণ মানুহো ভাল পোৱা নাই। গতিকে ইয়াৰ প্ৰভাৱ এটা আছে, নিশ্চিতভাৱে আছে। কিন্তু এটা কথা হৈছে ৰুলিং পাৰ্টিৰ বিভিন্ন কৌশল আছে, ধন জন টকা পইচা
সকলো সামৰ্থ্য তেওঁলোকৰ আছে তথাপিও যিটো প্ৰতিদ্বন্দ্বিতা হৈছে এই প্ৰতিদ্বন্দ্বিতাত পূৰ্বৰ যি স্থিতি এজিপি বিজেপি এলায়েন্স এই স্থিতি তেওঁলোকে ধৰি ৰাখিব নোৱাৰিব গতিকে তাত যদি দেখা যায় যে লাষ্ট এজিপি বিজেপি এলায়েন্সত তেওঁলোকে যোৱাবাৰ যিখিনি ভোট পাইছিল তাতকৈ টোটেল পলিং হেৰিটো কম আছে যথেষ্ট পলিং পাৰ্চেণ্টেজটো কম আছে নাম্বাৰ 1 নাম্বাৰ 2 ৰিগিঙৰ সম্ভাৱনা বহুত বেছি কিয় কৈছোঁ তথ্য অনুযায়ী 4 বজাত তেওঁলোকে ঘোষণা কৰিলে যে 60-61% ভোট পলিছে মোটামুটি কিন্তু যেতিয়া নেকি তেওঁলোকে চূড়ান্ত হেৰি ঘোষণা কৰিলে তেতিয়া তেওঁলোকে ইয়াত কৰিলে যে 77.89% ভোট পলিছে এতিয়া ইমান কম সময়ৰ ভিতৰত এই ভোটখিনি ক'ৰ পৰা কেনেকৈ পাৰ্চেণ্টেজটো কম সময়ৰ ভিতৰত ইমান বাঢ়িল এইটো এটা ডাউটফুল আৰু এইটো ৰিগিঙত বাদে অন্য একো নহয় নাম্বাৰ 1 নাম্বাৰ 2 ইয়াত তাৰমানে শৈলেন চৰকাৰ এটা তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এই শৈলেন চৰকাৰৰ যি তীব্ৰ প্ৰতিদ্বন্দ্বিতা শৈলেন চৰকাৰে এজিপিৰ যিখিনি পূৰ্বে এজিপি বিজেপি যিখিনি ভোট পাইছে তাৰ এটা বৃহৎ পাৰ্চেণ্টেজ এটা তেওঁ নিশ্চিতভাৱে কাঢ়ি আনিব পাৰিবই ইয়াত বঙাইগাঁও চহৰত শৈলেন চৰকাৰ ভাইচ চেয়াৰমেন হিচাপে আছে ভাল সহচৰৰ ল'ৰা তেওঁক মানুহে ভাল পায় গতিকে সেই হিচাপে দেখা যায় যে যথেষ্ট সংখ্যক ভোট এইবাৰ এজিপিৰ যিটো মানে তেওঁলোকৰ ভোট বেংক এই ভোট বেংকৰ পৰা এটা বিগ পাৰ্চেণ্টেজ এটা ওলাই আহিব গতিকে সেই সূত্ৰে তেওঁলোকে ইয়াত এইবাৰ কংগ্ৰেছৰ পজিশ্যন হি নাই তাৰ উপৰিও যিমানেই নকক লাগে এজিপি বিজেপি এলায়েন্স কিন্তু বিজেপিৰ বহুত সংখ্যক যুৱক যুৱতী আৰু অন্যান্যসকলে এইবাৰ বিজেপিৰ লগত থাকিলেও বিজেপি এজিপি এলায়েন্সৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীক তেওঁলোকে ভোটদান কৰা নাই গতিকে সেইকাৰণে দেখা যায় যে শৈলেন চৰকাৰৰ উজ্জ্বলতা ইয়াত যথেষ্ট পৰিমাণে আছে আপুনি অনুগ্ৰহ কৰি শুনিব মই আপোনাক সুধিব খুজিছো যে আপুনি যিটো এতিয়ালৈকে বিশ্লেষণ আগবঢ়ালে তাৰ পৰা বুজা গৈছে যে অগপৰ ভোট বিভাজন হৈছে আৰু বিজেপিৰ বহুত মানুহে অগপৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ অস্বীকাৰ কৰিছে তেনেকুৱা অৱস্থাত দেখোন কংগ্ৰেছৰে আটাইতকৈ ভাল হ'ব লাগে আপুনি এইটো বুজাব খুজিছে নেকি যে বঙাইগাঁৱত কংগ্ৰেছ প্ৰাৰ্থীজন বিজয়ী হ'ব হয় না এই সংক্ৰান্ততো মোৰ মন্তব্য আছে তাৰ মানে কথাটো হ'ল যে কংগ্ৰেছৰ এনে তেওঁলোকৰ মোটামুটি ভোট 38,000 ভোট তেওঁলোকে যোৱাবাৰ পাইছিল আৰু সেই ভোটখিনি তেওঁলোকৰ 30-37 এইখিনি মোটামুটি ঘূৰি থাকে সেই সূত্ৰে দেখা যায় এইবাৰৰ যিটো ট্ৰেণ্ড এই ট্ৰেণ্ডৰ কংগ্ৰেছৰ কিছুমান খহি আমাৰ ইণ্ডিপেণ্ডেণ্ট শৈলেন চৰকাৰৰ পক্ষত আহিছে আৰু দ্বিতীয় কথা হৈছে কি কংগ্ৰেছৰ যিখিনি ভোট এই ভোটখিনি যদি ইন ৰিয়েল চেঞ্চ যদি ইনটেক্ট ৰাখিব পাৰিছে তেতিয়াহ'লে ইয়াত তিনিকোণীয়া কণ্টেষ্ট হ'ব এই তিনিকোণীয়া কণ্টেষ্টত থাকিব শৈলেন চৰকাৰ কংগ্ৰেছ ব্ৰজেনজিৎ সিংহ আৰু এজিপি বিজেপি এলায়েন্স দীপ্তিময়ী চৌধুৰী এতিয়া ইয়াতে কোন জিকিব এই কথাটো নিশ্চিতভাৱে ক'ব নোৱাৰি যদিও টোটেল ডিফাৰেঞ্চত খুব বেছি 4,000-5,000 ভোটৰ ডিফাৰেঞ্চত এইবাৰ নিৰ্বাচনটো জয় পৰাজয়টো নিৰ্বাচন কৰিব বহুত ধন্যবাদ প্ৰভাত বৈষ্ণৱ আপোনাক আমি পুনৰ লগ পাম এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব প্ৰাইম টাইমৰ এক্সিট পোল এক্সিট পোলৰ মজিয়ালৈ এক্সিট পোলত মোৰ লগত উপস্থিত আছে বিকাশ ত্ৰিপাঠী আৰু সৌৰভ বৰা প্ৰিয় দৰ্শক ইতিমধ্যে কেইবাটাও এজেন্সিয়ে তেওঁলোকৰ এক্সিট পোল ইতিমধ্যে স্পৰ্শ কৰিছে গ্ৰাফিক্স এতিয়াও সাজু হৈ উঠা নাই কিন্তু মই প্ৰথম যাব খুজিছোঁ সৌৰভ বৰাৰ ওচৰলৈ মহাৰাষ্ট্ৰ আপুনি নিৰ্বাচনৰ সময়ত 2-3 বাৰ গৈছে আৰু মহাৰাষ্ট্ৰৰ এটা ঘটনা ঘটিছে কি একনাথ সিন্ধে বনাম কোন দ্বিতীয়জন বিপৰীত পক্ষ মুখ্যমন্ত্ৰীজন কোন এই কথা স্পষ্ট নহয় এতিয়া যদি উদ্ধৱ ঠাকৰেক তেওঁলোকে যদি মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিলেহেঁতেন তেন্তে সম্ভাৱনাটো অলপ বেলেগ হ'লহেঁতেন নেকি হয় গ্ৰাউণ্ড ৰিয়েলিটিটো অকণমান বেলেগ ধৰণৰ মই যোৱা 2 মাহত কেইবাবাৰো মহাৰাষ্ট্ৰলৈ গৈছোঁ বিভিন্ন ঠাইলৈ যাবলগীয়া হৈছিল আৰু সাংবাদিক হিচাপে যিদৰে কথা সোধে তেনেদৰে মই বহুতৰ লগত কথা পাতিছিলোঁ একেবাৰে সাধাৰণ ভোটাৰৰ লগত তাত মই এটা দেখিলোঁ যিফালে তাততো কেইবাটাও অঞ্চল আছে টোটেল 6টামান অঞ্চল আছে তাৰে থানে
কংকন এৰিয়াত একনাথ সিন্দেৰ আধিপত্য, কাৰণ তাৰ পৰা তেওঁ উঠি আহিছে, তেওঁ অটো চলাইছিল, তাৰ পৰা উঠি আহি তেওঁৰ ইমান ডাঙৰ গ্ৰীপ আছে, যিটো খোপনি বুলি কয়, সেইটো অস্বাভাৱিক। এতিয়া তেওঁ 2.5 বছৰমান চৰকাৰ চলোৱাৰ পিছত সেইটো অতি শক্তিশালী হৈ উঠিছে। তাৰ আগত যিখন বিকাশ আঘাৰী চৰকাৰ আছিলে, সেই চৰকাৰখনৰ দিনত এটা ডাঙৰ ঘটনা ঘটিছিলে। তেওঁলোকে প্ৰত্যেকখন হোটেল, নাইট ক্লাব, বাৰ চবৰ পৰা তেওঁলোকে খুব, এইটো ক'বলৈ অলপ বেয়া আৰু কথাটো, মানে শুনিবলৈ অলপ এনেকুৱা লাগে, কিন্তু তেওঁলোকে খুব পইচা তুলিছিলে। এটা বেলেগ ধৰণৰ চিটুৱেশ্যন আহিছিল, যিটো চিটিৰ মানুহে ভাল নাপায়। কিন্তু অলপ যদি আঁতৰলৈ যোৱা যায়, অলপ গ্ৰামাঞ্চললৈ যোৱা যায় বা ছেমি আৰ্বান এৰিয়ালৈ যোৱা যায়, তাত আপুনি দেখিব NCPৰ শাৰদ পাৱাৰৰ এটা খুব শক্তিশালী খোপনি আছে, ডাঙৰ গ্ৰীপ আছে। শাৰদ পাৱাৰক বিশ্বাস কৰে তেওঁলোকে। তাৰ আৰু পুনে অঞ্চলত, থানে অঞ্চলত, থানেৰ ফালে একনাথ সিন্দেৰ খুব ভাল গ্ৰীপ আছে। তেওঁলোকে কিন্তু কংগ্ৰেছক খুব বেছি বিশ্বাস নকৰে। যদিও আমি দেখিলোঁ লোকসভা নিৰ্বাচনত তেওঁলোকে তেওঁলোকে ভাল ফল কৰিলে, কিন্তু সেই একেটা বস্তুৱেই যে এতিয়া ৰিফ্লেক্ট হ'ব তেনেকুৱা এটা পাৰ্চপেক্টিভ আপুনি দেখিবলৈ নাপায়। তেওঁলোকৰ 6টামান অঞ্চল আছে, তাৰ ভিতৰত হৈছে বিদৰ্ভ আৰু মাৰাঠাৱাড়া। বিদৰ্ভ আৰু মাৰাঠাৱাড়াত টোটেল 106খন আসন আছে, আৰু সেইটো কোৱা হৈছে গেটৱে অফ মুম্বাই। যেনেকৈ গেটৱে অফ ইণ্ডিয়া আছে বম্বেত, ঠিক গেটৱে অফ মুম্বাই বুলি কোৱা হৈছে। মানে মুম্বাইৰ তেওঁলোকে বিধানসভাত প্ৰৱেশ কৰিবলৈ হ'লে সেই 106খন আসনত 2টা পক্ষৰে চকু আছে। কিন্তু সেইটো এতিয়াও একেবাৰে খাটাং ক'ব পৰা হোৱা নাই যে এনেকুৱাই হ'ব। দুটা ভাগে এনেকুৱাকৈ কৰিছে। হেৰিয়ে বিজেপিৰ নেতৃত্বত একনাথ সিন্দে তেওঁলোকে OBC ইছ্যু লৈ পেলাই গৈছে। ইফালে মাৰাঠা ইছ্যু, লোকেল ভোটৰ কথা আছে। সেইটো ক্ষেত্ৰত দেখিছোঁ মই শাৰদ পাৱাৰৰ সম্ভাৱনা যথেষ্ট আছে, কিন্তু লগত কংগ্ৰেছে যে সমানে শাৰদ পাৱাৰক সহায় কৰিব পাৰিব সেইটো অকণমান কোৱাটো টান হৈছে। মই বিকাশ ত্ৰিপাঠীৰ ওচৰলৈ যাব খুজিছোঁ। মাৰাঠাৱাড়া এনেকুৱা এটা অঞ্চল য'ত লোকসভাত বিজেপিয়ে যথেষ্ট কম ভোট পালে, আৰু যদি বিজেপিয়ে এইবাৰ মাৰাঠাৱাড়া পুনৰ উদ্ধাৰ কৰিব লাগে, তেনেহ'লে কমেও 10% ভোট তাত বঢ়াব লাগিব, আৰু তেতিয়াহে মাৰাঠাৱাড়া অঞ্চলৰ বিধানসভা সমষ্টিবোৰ বিজেপিয়ে পোৱাৰ বা মহায়ুতিয়ে পোৱাৰ সম্ভাৱনা আছে। আপুনি এই সম্ভাৱনাটো কি ধৰণে দেখিছে? नहीं, सही कहा आपने, क्योंकि 3 क्षेत्र ऐसे हैं जहां पर बीजेपी को अद्वितीय प्रदर्शन करना होगा। मराठवाड़ा, विदर्भ और वेस्टर्न महाराष्ट्र। हाँ, वेस्टर्न महाराष्ट्र, जहाँ से सौरभ बोरा जी कह रहे थे कि NCP जहाँ बहुत स्ट्रांग है, शरद पवार का नेतृत्व बहुत स्ट्रांग है। तो देखिए 3 मुद्दे हैं, मतलब महाराष्ट्र में जो, मतलब अगर मुद्दों पे चुनाव का विश्लेषण किया जाए तो जो विदर्भ क्षेत्र है वहाँ पर एग्रेरियन डिस्ट्रेस बहुत ज़्यादा है। जो आप सुनते हैं किसानों ने आत्महत्या कर ली, तो ये महाराष्ट्र एक ऐसा राज्य है जो GDP में सबसे ज़्यादा कंट्रीब्यूट करता है, लेकिन यह एक दुख का भी विषय है कि महाराष्ट्र से ही सबसे ज़्यादा किसानों के आत्महत्या की खबरें आती हैं। और यह जो विदर्भ क्षेत्र है वहाँ पे एग्रेरियन डिस्ट्रेस यानी कृषि असंतोष सबसे ज़्यादा विदर्भ से है। तो जो महायुति है, जो उसका पूरा इस बार जो उसके पक्ष में, जो अभी आपके एग्जिट पोल, मेरा कोई एग्जिट पोल नहीं है, लेकिन जो एजेंसियों का एग्जिट पोल जिस दिशा में जा रहा है, उस हिसाब से अगर देखा जाए तो जो कांग्रेस का जो महाविकास अघाड़ी का जो सबसे बड़ा जो चीज़ें उसके पक्ष में जा रही थी, वो एक था कि जो एग्रेरियन डिस्ट्रेस है, जिसको कि क्योंकि आप समझ लीजिए कि 2014 में भी भाजपा के ही समर्थन की सरकार थी, देवेंद्र फडणवीस मुख्यमंत्री थे। दूसरा 2019 के बाद से भी ज़्यादातर भाजपा समर्थित सरकार ही रही, भले एकनाथ शिंदे मुख्यमंत्री रहे। तो एग्रेरियन डिस्ट्रेस अभी भी विदर्भ में बड़ा मुद्दा बना हुआ है। और जो 2024 के लोकसभा चुनाव हुए थे, उस चुनाव में भी विदर्भ में, मराठवाड़ा में और वेस्टर्न महाराष्ट्र में जो महाविकास अघाड़ी ने उसने बहुत प्रदर्शन किया था, अच्छा। लेकिन इस बार जो अभी एग्जिट पोल आ रहे हैं, तो यानी मराठवाड़ा का सबसे बड़ा मुद्दा रहता है मराठा आरक्षण का।
तो क्या ऐसा हुआ है कि जो महाराष्ट्र में मध्य प्रदेश के तर्ज पर भाजपा ने एक स्कीम योजना लाई वुमेन बेनिफिशियरीज के लिए, लाडली बहन योजना, जिसमें कि 1,500 रुपए प्रति माह महिलाओं के जेब में जाएगा और इसकी 3 किश्तें जा चुकी हैं। तो और दूसरा, उन्होंने एकनाथ शिंदे, जैसे सौरभ जी बहुत अच्छी बात कही कि एकनाथ शिंदे को इन्होंने अपना मुख्यमंत्री प्रोजेक्ट किया, लेकिन विपक्ष में अभी भी मुख्यमंत्री कौन होगा इसको लेकर के बात नहीं है। और शिंदे खुद मराठा है। যে বিৰোধী পক্ষই যদি উদ্ধৱ ঠাকৰেক যদি মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিলেহেঁতেন তেতিয়াহ'লে হয়তো নিৰ্বাচনী পৰিপ্ৰেক্ষিতটো বেলেগ হৈ গ'লহেঁতেন নেকি, বা প্ৰেক্ষাপটটো বেলেগ হৈ গ'লহেঁতেন নেকি? এনেকুৱা এটা হেৰি হৈছে লোকসভাত উদ্ধৱ ঠাকৰে আৰু আদিত্য ঠাকৰে যিখিনি ভোট পাইছে সেই ভোটখিনি বহুতে কয় যে চিম্পেথিৰ ভোট। যেহেতু একনাথ সিন্ধে আঁতৰি গুচি গ'ল, একনাথ সিন্ধে আঁতৰি গুচি যোৱাৰ লগতে তেওঁলোকৰ প্ৰতীক লৈ গ'ল, গোটেই শিৱসেনাটোৱে একচুৱেলি হাইজেক কৰি লৈ গ'ল। সেইকাৰণে তেওঁলোকৰ উদ্ধৱ ঠাকৰেৰ প্ৰতি এটা চিম্পেথি আছে আৰু উদ্ধৱ ঠাকৰে হঠাতে মুখ্যমন্ত্ৰী আসনখন হেৰুৱাবলগীয়া হৈছিল। সেই চিম্পেথি ভোটটো তেওঁ পাইছিল। কিন্তু একেটা কথাই যে বিধানসভাৰ ক্ষেত্ৰতো হ'ব সেইটো কিন্তু কোৱা টান। চিম্পেথি ভোট তেওঁৰ ওচৰত আছে আৰু এতিয়াও বাল ঠাকৰেক লৈ কিন্তু মহাৰাষ্ট্ৰত নিৰ্বাচন হৈ আছে। প্ৰত্যেকটো দলেই বাল ঠাকৰেৰ ফটো লগাইছে, বাল ঠাকৰেৰ ফটো নোহোৱাকৈ কোনেও নিৰ্বাচন খেলা নাই এটা দলেও। এনেকুৱা অৱস্থাত মোৰ ধাৰণা উদ্ধৱ ঠাকৰে চিম্পেথি ভোটটো লোকসভাতকৈ এতিয়া কমিব, মোৰ অনুমান। আৰু সেই একনাথ সিন্ধে যথেষ্ট বম্বে বা যিবোৰ চহৰ অঞ্চলত যি কাম কৰিবলগীয়া আছিল খুব সোনকালে কাম শেষ কৰিছে। মই কেইবাবাৰো গৈ দেখিলোঁ যিবোৰ বস্তু ৰৈ আছিলে আজি তীব্ৰ গতিত আৰম্ভ হৈছে। মই সৰৰ পৰা মহাৰাষ্ট্ৰৰ বিষয়ে আৰু পাতিম, ঝাৰখণ্ড আছে। তাৰ আগতে আমি যাব খুজিছোঁ বঙাইগাঁৱলৈ। বঙাইগাঁৱত উপস্থিত আছে প্ৰভাত বৈষ্ণৱ। প্ৰভাত বৈষ্ণৱ ডাঙৰীয়া, আপুনি মোক শুনিছেনে? প্ৰভাত বৈষ্ণৱ ডাঙৰীয়া বঙাইগাঁৱত উপস্থিত আছে। প্ৰভাত বৈষ্ণৱ ডাঙৰীয়া, আপুনি মোক শুনিছেনে? নমস্কাৰ ৰাজদূত সাহেব। নমস্কাৰ ৰাজদূত সাহেব। নমস্কাৰ প্ৰভাত বৈষ্ণৱ ডাঙৰীয়া। মই দৰ্শকক চিনাকি কৰি দিওঁ যে প্ৰভাত বৈষ্ণৱ একালৰ এগৰাকী সক্ৰিয় ৰাজনীতিবিদ আৰু নিৰ্বাচনো তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে, কিন্তু বৰ্তমান ৰাজনীতিৰ পৰা তেখেত দূৰত। এতিয়া বঙাইগাঁও আৰু চিডলি এই দুয়োটা সমষ্টিৰ কথা মই প্ৰভাত বৈষ্ণৱৰ লগত পাতিম। বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে তীব্ৰ স্থিতাৱস্থা বিৰোধী ঢৌ আছে বুলি চৰ্চা চলিছিল, কিন্তু তৎসত্ত্বেও অসম গণ পৰিষদ দলে তেখেতৰ পৰিবাৰক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোৱালে আৰু তাত এটা বিসম্বাদো হ'ল। দ্বিতীয় এজন ব্যক্তি ওলাই গ'ল আৰু তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। এই ঘটনাবিলাকে অগপ বিজেপি এলায়েন্সৰ যি সম্ভাৱনা তাত কিবা প্ৰভাৱ পেলাব নেকি প্ৰভাত বৈষ্ণৱ? নাই, নিশ্চিতভাৱে প্ৰভাৱ পেলাব, ইয়াত কোনো দ্বিমত নাই। তাৰমানে আগতে তেওঁলোকে এলায়েন্সটো হোৱাৰ পিছত তেওঁ ফণীভূষণ চৌধুৰী হিচাপে যিখিনি এলায়েন্সত ভোট লাভ কৰিছিল, কিন্তু তেওঁৰ ঘৈণীয়েকক মানে নমিনেশ্যন দিয়াৰ লগে লগে গোটেই এজিপিৰ মাজত আলোড়নৰ সৃষ্টি হৈছে। ভোটাৰৰ কথাটো বাদেই এজিপিৰ মাজত আলোড়নৰ সৃষ্টি হৈছে। এজ এ ৰিজাল্ট ইয়াত মানে এজিপিটো বিভাজিত হৈ দলৰ সভাপতি বিজয় সিংহ, সম্পাদক শৈলেন সৰকাৰ প্ৰমুখ কৰি বহুতখিনি নেতা যিসকল মানে একদম চিন্স দি বাৰ্থ অফ এজিপি জড়িত হৈ আছিল সেইসকল লোক মানে আঁতৰি আহিল। গতিকে ইয়াতে সব আঞ্চলিকবিলাকৰো বহুত ওলাই আহিল। সাধাৰণ মানুহো ভাল পোৱা নাই। গতিকে ইয়াৰ প্ৰভাৱ এটা আছে, নিশ্চিতভাৱে আছে। কিন্তু এটা কথা হৈছে ৰুলিং পাৰ্টিৰ বিভিন্ন কৌশল আছে, ধন জন টকা পইচা সকলো সামৰ্থ্য তেওঁলোকৰ আছে। তথাপিও যিটো প্ৰতিদ্বন্দ্বিতা হৈছে এই প্ৰতিদ্বন্দ্বিতাত পূৰ্বৰ যি স্থিতি এজিপি বিজেপি এলায়েন্স এই স্থিতি তেওঁলোকে ধৰি ৰাখিব নোৱাৰিব। গতিকে তাত যদি দেখা যায় যে লাষ্ট এজিপি বিজেপি এলায়েন্সত তেওঁলোকে যোৱাবাৰ যিখিনি ভোট পাইছিল তাতকৈ টোটেল পলিং হেৰিটো কম আছে, যথেষ্ট পলিং পাৰ্চেণ্টেজটো কম আছে, নম্বৰ ওৱান।
নাম্বাৰ 2 ৰিগিঙৰ সম্ভাৱনা বহুত বেছি সম্ভাৱনা বেছি কিয় কৈছোঁ তথ্য অনুযায়ী 4 বজাত তেওঁলোকে ঘোষণা কৰিলে যে 60-61% ভোট পলিছে মোটামুটি কিন্তু যেতিয়া নেকি তেওঁলোকে চূড়ান্ত ঘোষণা কৰিলে তেতিয়া তেওঁলোকে ইয়াত কৰিলে যে 77.89% ভোট পলিছে এতিয়া ইমান কম সময়ৰ ভিতৰত এই ভোটখিনি ক'ৰ পৰা কেনেকৈ পাৰ্চেণ্টেজটো কম সময়ৰ ভিতৰত ইমান বাঢ়িল এইটো এটা ডাউটফুল আৰু এইটো ৰিগিঙত বাদে অন্য একো নহয় নাম্বাৰ 1 নাম্বাৰ 2 ইয়াত মানে শৈলেন চৰকাৰ এটা তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এই শৈলেন চৰকাৰৰ যি তীব্ৰ প্ৰতিদ্বন্দ্বিতা শৈলেন চৰকাৰে এজিপিৰ যিখিনি পূৰ্বে এজিপি বিজেপি যিখিনি ভোট পাইছে তাৰ এটা বৃহৎ পাৰ্চেণ্টেজ এটা তেওঁ নিশ্চিতভাৱে কাঢ়ি আনিব পাৰিবই ইয়াত বঙাইগাঁও চহৰত শৈলেন চৰকাৰ ভাইচ চেয়াৰমেন হিচাপে আছে ভাল সহচৰৰ ল'ৰা তেওঁক মানুহে ভাল পায় গতিকে সেই হিচাপে দেখা যায় যে যথেষ্ট সংখ্যক ভোট এইবাৰ এজিপিৰ যিটো মানে তেওঁলোকৰ ভোট বেংক এই ভোট বেংকৰ পৰা এটা বিগ পাৰ্চেণ্টেজ এটা ওলাই আহিব গতিকে সেই সূত্ৰে তেওঁলোকে ইয়াত এইবাৰ কংগ্ৰেছৰ পজিশ্যন হি নাই তাৰ উপৰিও যিমানেই নকক লাগে এজিপি বিজেপি এলায়েন্স কিন্তু বিজেপিৰ বহুত সংখ্যক যুৱক যুৱতী আৰু অন্যান্যসকলে এইবাৰ বিজেপিৰ লগত থাকিলেও বিজেপি এজিপি এলায়েন্সৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীক তেওঁলোকে ভোটদান কৰা নাই গতিকে সেইকাৰণে দেখা যায় যে শৈলেন চৰকাৰৰ উজ্জ্বলতা ইয়াত যথেষ্ট পৰিমাণে আছে নাও মই সুধিব খুজিছো প্ৰভাত বৈষ্ণৱ প্ৰভাত বৈষ্ণৱ আপুনি অনুগ্ৰহ কৰি শুনিব মই আপোনাক সুধিব খুজিছো যে আপুনি যিটো এতিয়ালৈকে বিশ্লেষণ আগবঢ়ালে তাৰ পৰা বুজা গৈছে যে অগপৰ ভোট বিভাজন হৈছে আৰু বিজেপিৰ বহুত মানুহে অগপৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ অস্বীকাৰ কৰিছে তেনেকুৱা অৱস্থাত দেখোন কংগ্ৰেছৰে আটাইতকৈ ভাল হ'ব লাগে আপুনি এইটো বুজাব খুজিছে নেকি যে বঙাইগাঁৱত কংগ্ৰেছ প্ৰাৰ্থীজন বিজয়ী হ'ব হয় না এই সংক্ৰান্ততো মোৰ মন্তব্য আছে তাৰ মানে কথাটো হ'ল যে কংগ্ৰেছৰ এনে তেওঁলোকৰ মোটামুটি ভোট 38,000 ভোট তেওঁলোকে যোৱাবাৰ পাইছিল আৰু সেই ভোটখিনি তেওঁলোকৰ 30-37 এইখিনি মোটামুটি ঘূৰি ঘূৰি থাকে সেই সূত্ৰে দেখা যায় এইবাৰৰ যিটো ট্ৰেণ্ড এই ট্ৰেণ্ডৰ কংগ্ৰেছৰ কিছু মানুহ খহি আমাৰ ইণ্ডিপেণ্ডেণ্ট শৈলেন চৰকাৰৰ পক্ষত আহিছে আৰু দ্বিতীয় কথা হৈছে কি কংগ্ৰেছৰ যিখিনি ভোট এই ভোটখিনি যদি ইন ৰিয়েল চেঞ্চ যদি ইনটেক্ট ৰাখিব পাৰিছে তেতিয়াহ'লে ইয়াত তিনিকোণীয়া কণ্টেষ্ট হ'ব এই তিনিকোণীয়া কণ্টেষ্টত থাকিব শৈলেন চৰকাৰ কংগ্ৰেছ ব্ৰজেনজিৎ সিংহ আৰু এজিপি বিজেপি এলায়েন্স দীপ্তিময়ী চৌধুৰী এতিয়া ইয়াতে কোন জিকিব এই কথাটো নিশ্চিতভাৱে ক'ব নোৱাৰি যদিও টোটেল ডিফাৰেঞ্চত খুব বেছি 4,000-5,000 ভোটৰ ডিফাৰেঞ্চত এইবাৰ নিৰ্বাচনটো জয় পৰাজয়টো নিৰ্বাচন কৰিব বহুত ধন্যবাদ প্ৰভাত বৈষ্ণৱ বহুত ধন্যবাদ প্ৰভাত বৈষ্ণৱ আপোনাক আমি পুনৰ লগ পাম এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব প্ৰাইম টাইমৰ এক্সিট পোল নমস্কাৰ পুনৰ ঘূৰি আহিছো এক্সিট পোললৈ আৰু এক্সিট পোলত আমি এতিয়া চাম শেহতীয়াকৈ কোন কোন এজেন্সিয়ে কোন কোন ৰাজ্যত কি ধৰণে সমীক্ষাবোৰ প্ৰকাশ কৰিছে নিউজ 18 মেট্ৰিজ ঝাৰখণ্ডৰ সম্পৰ্কে কৈছে বিজেপিয়ে 42ৰ পৰা 47খন কংগ্ৰেছ 25ৰ পৰা 30খন অৰ্থাৎ বিজেপি এটাত চৰকাৰ কৰাটো তেওঁলোকৰ মতে নিশ্চিত ঝাৰখণ্ড পিপলছ পোল বিজেপিয়ে কৈছে বিজেপিৰ 44ৰ পৰা 53 আৰু কংগ্ৰেছৰ 25ৰ পৰা 37 অন্যান্যৰ 5ৰ পৰা 9 তোত মুঠ 81খন আসন আছে ঝাৰখণ্ডত আৰু জেভিচিয়ে হিচাপ দিছে বিজেপিয়ে 40ৰ পৰা 44খন কংগ্ৰেছৰ 30ৰ পৰা 40খন কংগ্ৰেছ মানে আচলতে জেএমএম ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছ এলায়েন্সত আছে গতিকে এইটো ঝাৰখণ্ডত চাণক্যৰ যিটো ফিগাৰ চাণক্যৰ ফিগাৰ হৈছে বিজেপিয়ে 45ৰ পৰা 50খন আৰু কংগ্ৰেছ আৰু জেএমএমে 35ৰ পৰা 38খন আসন লাভ কৰিব ঝাৰখণ্ডত ইতিমধ্যে নিশ্চিত হৈ গৈছে যে কংগ্ৰেছ বিজেপিয়ে চৰকাৰ গঠন কৰিব এই সমীক্ষা মতে মই এতিয়া যাব খুজিছো নবনীতাই আমাৰ নিউজ এডিটৰ নবনীতা কলিতাই চমুকৈ আলোচনা কৰিছিল ঝাৰখণ্ডৰ বিজেপিৰ মুখপাত্ৰ প্ৰদীপ সিনহাৰ লগত নবনীতা আৰু প্ৰদীপ সিনহাৰ কথোপকথন আমি চাই লওঁ নবনীতা
सबसे पहले आपका स्वागत है हमारे एग्जिट पोल में। तो प्रदीप सिन्हा जी, सबसे पहला सवाल जो आपसे है तो ये है कि झारखंड में क्या आपको दिख रहा है? दोनों फेज के वोट ग्रहण अब खत्म हो चुके हैं, तो ऐसे में आपको प्रोस्पेक्ट क्या दिख रहा है झारखंड में बीजेपी का? देखिए, 2 चरणों में जो चुनाव था आज उसकी समाप्ति हो गई और हम काफी आशान्वित हैं कि यहाँ के मतदाता जिस परिवर्तन की बात को लेकर हम उनके बीच गए थे वो हमारी बातों पर मुहर लगाएंगे और जो वर्तमान सरकार है जिन्होंने 5 वर्षों में सिर्फ लोगों को बहलाने फुसलाने का काम किया, उस सरकार की विदाई का वक्त आ गया। भारतीय जनता पार्टी के नेतृत्व में यहाँ सरकार बनने जा रही है। जी, एक और बात आपसे पूछना चाहते हैं क्योंकि असम के मुख्यमंत्री वहाँ के स्टार कैंपेनर थे डॉक्टर हिमंत विश्व शर्मा, तो उनका कितना असर दिख रहा है कि वो स्टार कैंपेनर के तौर पे लोगों के बीच कितना जा सके हैं? क्या इसका कोई असर पड़ने वाला है वोटिंग में? देखिए, जिस दिन से उनको जिम्मेदारी मिली चुनाव प्रभारी के तौर पर, उन्होंने यहाँ आकर जो होमवर्क किया कार्यकर्ताओं के साथ, जो उनका मिलना जुलना, उसके अलावा जब कैंपेन का समय आया उनकी सक्रियता हम कार्यकर्ताओं को उत्साहित करती थी। तो एक बात आपको जरूर बताना चाहूंगा कि जितने हम कार्यकर्ता उत्साहित हुए उनके क्रियाशीलता से और उनकी लगनशीलता से, निश्चित रूप से हमारे खेमे को एक नई ताकत मिली है। और भारतीय जनता पार्टी के कार्यकर्ता जब उत्साहित हो जाते हैं तो अपनी ओर से कोई कसर बाकी नहीं रखते। लेकिन दूसरी बात आपको मैं ये बताना चाहूंगा कि विपक्षी खेमे में भी हिमंता विश्व शर्मा के नाम का उतना ही खौफ, अच्छा, क्योंकि हिमंता विश्व शर्मा को लेकर उन्होंने कई दफे आपत्ति की कि वो बाहर के हैं, यहाँ क्यों आ रहे हैं, लेकिन उनकी आक्रामक शैली, उनके बोलने का अंदाज लोगों को पसंद आता है। और कहीं ना कहीं जो हमारे कोर इशू थे उसको जनता के बीच लेकर अपने सभी शीर्षस्थ नेताओं को साथ लेकर चलने की कोशिश की उन्होंने। अब परिणाम सुखद आएगा तो निश्चित रूप से हिमंता विश्व शर्मा ने जो 2-3 महीने का समय यहाँ दिया है उसका परिणाम सुखद होने पर उनको भी अच्छी अनुभूति होगी। और असम से आकर उन्होंने इतनी मेहनत की पार्टी के लिए, मैं समझता हूँ कि कार्यकर्ताओं को भी सीखने की आवश्यकता है। क्योंकि यहाँ उपचुनाव, यहाँ भी उपचुनाव थे असम में, उपचुनाव को छोड़कर वो झारखंड में ही पूरा उन्होंने अपना एक वक्त दिया। सिर्फ 1, 2, 3, 4 ही उन्होंने यहाँ पे भी कैंपेनिंग या फिर इलेक्शन रैली की है, तो वहाँ पे बहुत ज्यादा वक्त उनका इन्वेस्ट हुआ है झारखंड में। तो इस वजह से बीजेपी आशावादी है कि इस बार बीजेपी को ही ज्यादा वोट मिलेगा या सरकार बीजेपी की। देखिए, असम में तो हेमंता जी के नेतृत्व में सरकार चल रही है और उन्होंने जो काम किए होंगे निश्चित रूप से उसका प्रतिफल को लेकर वो होपफुल होंगे कि बिल्कुल पॉजिटिव आएगा। इसलिए उन्होंने वहां बाई इलेक्शन में समय नहीं दिया, उसके बजाय जहां उनको जिम्मेदारी दी गई थी झारखंड की, वहां उन्होंने पूरा समय दिया। और बिल्कुल आसानित है हम कि वो और शिवराज सिंह ने जिस तरह से पूरे कैंपेन को ऑर्गेनाइज किया, पूरे कैंपेन को दिशा देने की कोशिश की, कार्यकर्ताओं के साथ संवाद हो या फिर लेट नाइट मीटिंग्स हो जिसमें रिव्यू की जाती थी, अगले दिन की प्लानिंग हो, ये सारा कुछ बहुत सिस्टमैटिक चला। तो निश्चित रूप से अब हम सबों को इंतजार है कि 2 दिनों के बाद जब काउंटिंग शुरू होगी तो हमारे पक्ष में जब मतदाताओं का रुझान आना शुरू होगा तो हम सभी कार्यकर्ता उतने ही उत्साहित होंगे जितनी खुशी शिवराज सिंह और हिमंता जी को होगी। चंपाई सोरेन फैक्टर हो सकते हैं क्या इस बार? देखिए, चंपाई सोरेन का जिस तरह से झारखंड मुक्ति मोर्चा की सरकार से विदाई हुई उसको लेकर आदिवासियों में असंतोष था और आदिवासी भी समझते थे कि चंपाई अच्छा काम कर रहे थे, उनको मौका दिया जाना चाहिए था, कोई हड़बड़ी नहीं थी हटाने की। उनको 4-5 महीने का वक्त अगर हेमंत सोरेन दे दिए होते तो मैं समझता हूँ कि चंपाई सोरेन की जो लीडरशिप थी निश्चित रूप से बढ़िया काम कर रही थी, तो राज्य को भी उसका लाभ मिलता। लेकिन जिस तरह से उनकी विदाई हुई, भारतीय जनता पार्टी में वो शामिल होने के पहले जो अपनी भावनाएं उन्होंने व्यक्त की, जनता के बीच जो उन्होंने मैसेज दिया, तो जनता निश्चित रूप से उनकी बातों से प्रभावित है। और कुल्हान का क्षेत्र जहां से वो आते हैं, लगातार जीतते रहे हैं, वहां उनकी खासी, आप कह सकते हैं कि उनका प्रदीप सिन्हा डांगरिया धन्यवाद और नवनीता कलिता धन्यवाद। मैं एबार आहिब खुजिछु शिलचरत आमार ढलाई समष्टित उपस्थित आछे। आमी झारखंडर कथा पातिम, विकास त्रिपाठी, सौरभ बरा झारखंडर विषय आलोचना करिम। तार आगते मैं যাব खुजिछु सयन भट्टाचार्যৰ ওচৰলৈ ढलाई समष्टि। सयन भट्टाचार्য, আপুনি শুনিছে? মই প্ৰশান্ত ৰাজগুৰু কৈছো ষ্টুডিঅ'ৰ পৰা। শুনি আছো। আচ্ছা, আপুনি মোক ঢলাই সমষ্টিৰ বিষয়ে কওকচোন, আপুনি নিৰ্বাচনী প্ৰতিচ্ছবিখন কেনেকুৱা দেখিছে?
ধুলাইত যি নিৰ্বাচন হৈছে তাত যে ৰিজাল্ট আহিব তাত হাড্ডাহাড্ডি হোৱাৰ সম্ভাৱনা বেছি ফেচ টু ফেচ কণ্টেষ্ট হ'ব কিয় কি বিজেপিৰ ইয়াত ষ্ট্ৰং হোল্ড আছিলে কিন্তু বিজেপিৰ যিখন চাহ বাগান ভোট আছে তাত অলপ ধস নামিছে আৰু এটা বিষয় হৈছে কি ইয়াত ভূমিপুত্ৰ বংগালী আৰু মানে যি উদ্বাস্তু বংগালী ই এটা সমীকৰণ এটা হৈছে ইয়াৰ ভূমিপুত্ৰসকলে বিজেপি প্ৰাৰ্থীক তেওঁ বহিৰাগত ভাবি লৈছে আৰু বিজেপিৰ বিক্ষুব্ধতা প্ৰাৰ্থী ইয়াত মানে থিয় হৈছে তাৰ নাম অমলেন্দু দাস সি অমলেন্দু দাস বজৰং দলৰ কৰ্মী হয় বিশ্ব হিন্দু পৰিষদৰ কৰ্মী হয় কিন্তু সি এণ্টি ইনকামবেঞ্চি ভোট যিখন পৰিমলৰ এগেইনষ্টত বিজেপি লোকেল বিজেপিত এটা ক্ষোভ আছে সেই ক্ষোভৰ কাৰণে সি এটা ভাল পৰিমাণ বিজেপি ভোট পাব এখানে একটা হয়েছে আরও 9% ভোট কাস্ট কম হয়েছে আপনি যদি কম্পেয়ার করে লোকসভা নির্বাচনের তুলনাত তেতিয়া 9% ভোট বিজেপি এই 9% ভোট হিন্দু ভোট হব এখন বিজেপির একটা লস হয়েছে তো আৰু এটা পৰিমল শুক্লবৈদ্য বিৰোধী একটা খুব বিজেপি কৰ্মীৰ মাজত আছে তাৰ একটা বহিঃপ্ৰকাশ এই নিৰ্বাচনত আহিছে এবং যিবিলাক কৰ্মী এণ্টি পৰিমল তেৱে অমলেন্দুক ভোট দিছে কোনোবাই নটাই দিছে কোনো ভোট দিয়া নাই এখন একটা পৰিস্থিতি হৈছে তো এইফালত এটা কণ্টেষ্টৰ একটা প্লেচ হৈ গ'ল কণ্টেষ্ট হ'ব আৰু এটা কথা বিজেপিৰ যিমানেই ভোটত হিন্দু ভোটত ধস নামক কিন্তু 30% যদি নহয় তেতিয়া কংগ্ৰেছৰ জিতাৰ কোনো সম্ভাৱনা নাই 30% বেছি হ'লে কংগ্ৰেছ জিতিব পাৰে তো এখন 30% হ'ব কি না হ'ব এইখন একটা কুৱেশ্যন ৰৈ গৈছে না কংগ্ৰেছৰ ইয়াত 56,000 মুছলমান ভোট আছে ধৰি লোৱা 40,000 কাষ্ট হৈছে আৰু 30% যদি হিন্দু ভোট কংগ্ৰেছে পায় তেনেহ'লে কংগ্ৰেছৰ জিতাৰ সম্ভাৱনা আছে কিন্তু পাব কি নাপায় এতিয়া চিয়ৰ নহয় কিন্তু বিজেপিৰ যে ষ্ট্ৰং হোল্ড টি গাৰ্ডেন কমিউনিটি এণ্ড বেংগলী হিন্দুজ ইয়াত এটা ধস নামিছে এবং বিজেপি ইয়াত একজন তমল্ল বৰুৱা ইয়াত আছিলে 10 দিন কেম্প কৰি আছিলে তেওঁ কেম্পেইন পৰিচালনা কৰিছিল কৌশিক ৰায়ৰ দায়িত্ব দিয়া হৈছিল লক্ষীপুৰৰ বিধায়ক তো তেওঁলোকে খুব মানে চিন্তিত মই দেখিছোঁ কি হ'ব পাৰে ধুলাইত তেওঁলোকে চিঞৰ নাই যদিও মানে অফিচিয়েলি বিজেপিয়ে দাবী কৰিছে 30,000 ভোটত জিকিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াত কৈছিলে কি 30,000 ভোটত বিজেপি জিতিব কিন্তু 30,000 কিন্তু এতিয়া যে পৰিস্থিতি আছে হাৰ্ড কণ্টেষ্ট হ'ব ইয়াত কিমান ভোটৰ ব্যৱধান মই কৈছোঁ যে আপুনি কৈছে যে কংগ্ৰেছে যদি হিন্দু ভোট 30% পায় তেনেহ'লে কংগ্ৰেছ ওলাই যাব কিন্তু কংগ্ৰেছে হিন্দু ভোট 30% পাব নাপাব সেইটো নিশ্চিত নহয় লগতে আপুনি কৈছে যে বজৰং দলৰ যিজন সদস্য পৰিমলৰ সুযোগ লৈছে সেই পৰিমল শুক্লবৈদ্যৰ এণ্টি ইনকামবেঞ্চিৰ সুযোগ লোৱা মানুহজনে কিমান ভোট বিজেপিৰ পৰা কাঢ়ি নিব পাৰে তেওঁ নিজে দাবী কৰিছে আৰু তেওঁ ফলোৱাৰ যিবিলাক আছে বিজেপি কৰ্মী তাক মই পাৰ্চনেলি সুধিছিলোঁ তেওঁলোকে ক'লে কি 15,000 হ'ব কিন্তু 15,000 নহয় মোৰ হিচাপত 5 লৈ 7,000 হ'ব পাৰে কিন্তু এইখনৰ এটা কিন্তু এই ভোটখন পুৰা বিজেপিৰ ভোট বিজেপিৰ ভোট 5,000 কমিব কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে কংগ্ৰেছৰ ভোট 5,000 বাঢ়িব চয়ন ভট্ট না নহয় এইখন নহয় তেতিয়াহ'লে গতিকে সমীকৰণ বিজেপিৰ পক্ষত আছে বহুত ধন্যবাদ চয়ন ভট্টাচাৰ্যজী আপুনি আমাক সহযোগ কৰাৰ বাবে ভৱিষ্যতে আপোনাক পুনৰ লগ পাম প্ৰিয় দৰ্শক এইখিনিতে ল'ম ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি আৰু বাণিজ্যিক বিৰতিৰ পাছতে আমি আলোচনা কৰিম ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰেক্ষাপট জয়ন্ত শৰ্মা পুনৰ ঘূৰি আহিছোঁ এক্সিট পলৰ মজিয়ালৈ প্ৰিয় দৰ্শক ইতিমধ্যে গম পাইছে যে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ ভোট গ্ৰহণ সম্পূৰ্ণ হৈ গৈছে আৰু ইতিমধ্যে কেইবাটাও এজেন্সিয়ে তেওঁলোকৰ এক্সিট পল ঘোষণা কৰিছে ইতিমধ্যে এক্সিট পল ঘোষণা কৰা এজেন্সিসমূহে এইটো স্পষ্ট কৰি দিছে যে দুয়োখন ৰাজ্যতে বিজেপি নেতৃত্বাধীন চৰকাৰ হোৱাটো প্ৰায় নিশ্চিত কিন্তু
এক্সিট পোলৰ পূৰ্বৰ অৱস্থাটোলৈ চাই আমি আজিও বিভ্ৰান্ত হৈ আছোঁ যে হাৰিয়ানাত যেতিয়া কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি কৈছিল নহ'ল, মধ্যপ্ৰদেশত যেতিয়া কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি কৈছিল নহ'ল, ছত্তীশগড়ত যেতিয়া কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি কৈছিল নহ'ল, তাৰপিছত এতিয়া আটাইকেইটা এজেন্সিয়ে এইবাৰ নিশ্চিতভাৱে প্ৰকাশ কৰিছে যে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত বিজেপিৰ চৰকাৰ হ'বই। প্ৰকৃত খবৰ আমি 23 তাৰিখে পাম, কিন্তু তাৰ আগত আমি যাব খুজিছোঁ অসমৰ উপনিৰ্বাচনৰ আটাইতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰা সমষ্টি চামগুৰি। চামগুৰিত আমাক সহযোগ কৰিব জয়ন্ত শৰ্মা। জয়ন্ত শৰ্মা এগৰাকী ৰাজনৈতিক বিশ্লেষক আৰু স্থানীয় ৰাজনীতি তেখেতৰ নখদৰ্পণত। জয়ন্ত শৰ্মা, আপুনি মোক শুনিছে? হয়, শুনিছোঁ। জয়ন্ত শৰ্মা, আপুনি সামগ্ৰিক প্ৰতিচ্ছবিখন কেনেকুৱা দেখিছে চামগুৰিৰ? তানজিল হুছেইন বনাম দীপ্লু ৰঞ্জন শৰ্মা। তানজিল হুছেইন কংগ্ৰেছৰ আৰু দীপ্লু ৰঞ্জন শৰ্মা বিজেপিৰ। আপুনি সামগ্ৰিক প্ৰতিচ্ছবিখন কেনেকুৱা দেখিছে? হয়, চামগুৰিত এবাৰ নিৰ্বাচনত আপোনালোক সকলো অৱগত, বিভিন্ন হিংসাত্মক ঘটনা ঘটিছে। হ'লেও এবাৰ চামগুৰিৰ যিটো পুৰণা সমষ্টিত নিৰ্বাচন হৈছে, এইটো শেষ নিৰ্বাচন। আমি ইতিমধ্যে বহমপুৰ সমষ্টিত সোমাই গৈছোঁ। গতিকে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰিলে, সেই প্ৰাৰ্থীগৰাকীক মোৰ বোধেৰে কংগ্ৰেছেই গ্ৰহণ কৰিব পৰা নাই। দ্বিতীয়তে, যিখিনি নিৰপেক্ষ ভোটাৰ থাকে এটা সমষ্টিত, দলীয় আনুগত্য থকা মানুহ থাকে, তাৰ বাদে বৃহৎ সংখ্যক নিৰপেক্ষ ভোটাৰে থাকে। তেখেতসকলে প্ৰাৰ্থী দুজন তুলনা কৰিছে। তুলনা কৰি দীপ্লু ৰঞ্জন শৰ্মাক যোগ্য বিবেচনা কৰা যেন মোৰ অনুভৱ হয়। ব্যক্তিগতভাৱে আমি সমাজৰ লগত জড়িত, গতিকে সামাজিক কাজত ৰাজনৈতিকভাৱে নহ'লেও আমি এই কথা কিছুমান মৰম পাইছোঁ যে ৰাইজে প্ৰাৰ্থী তুলনা কৰি দীপ্লু ৰঞ্জন শৰ্মাৰ পক্ষত কিছু ভোট পৰিছে। এবাৰ দীপ্লু ৰঞ্জন শৰ্মা আৰু তানজিল হুছেইন সামগ্ৰী সমষ্টিৰ এটা হয়, দীপ্লু ৰঞ্জন শৰ্মা আৰু তানজিল হুছেইনৰ প্ৰতিদ্বন্দ্বিতা হৈছে যদিও এই গোটেই প্ৰতিদ্বন্দ্বিতাৰ কিন্তু তানজিলৰ পক্ষত সেনাপতি স্বয়ং ৰকিবুল হুছেইন, তেওঁৰ পিতৃ। এই যদি দীপ্লু ৰঞ্জন শৰ্মাই এইবাৰ চামগুৰি সমষ্টিৰ পৰা ওলাই আহে, জয়ী হৈ আহে, তেনেহ'লে ৰকিবুল হুছেইনৰ ইমান দিনৰ দুৰ্গত এখন পতন হৈ যাব। জয়ন্ত শৰ্মা, দুৰ্গ তছনছ হ'বই। তাৰ বাদেও যিটো তেওঁৰ দুৰ্গ, সেই দুৰ্গটো ইতিমধ্যে বহমপুৰ সমষ্টিত সেইটো নতুন চামগুৰি হৈ গৈছে। পুৰণা চামগুৰিত আৰু নাথাকে। মই আপোনাক আগতেও কৈছিলোঁ, আমি এইবাৰ শেষ ভোটটো দিলোঁ চামগুৰি সমষ্টিত। আমি ইতিমধ্যে এই মানুহখিনি বহমপুৰ সমষ্টিলৈ নতুন সমষ্টি হিচাপে অন্তৰ্ভুক্ত হৈছে। কিছুমান বৰহমপুৰত পৰিলে, কিছুমান চামগুৰিত থাকি গ'ল, আৰু কিছুমান কলিয়াবৰ সমষ্টি অন্তৰ্ভুক্ত হ'ল নতুন হিচাপ মতে। হয় হয় হয়, মই জয়ন্ত শৰ্মা জানিব বিচাৰিম, একাংশও চামগুৰি সমষ্টিৰ লগত হয়, মই জানিব বিচাৰিম যে চামগুৰি সমষ্টিৰ মুছলমান ভোটাৰে কাক ভোট দিছে? দীপ্লু ৰঞ্জন শৰ্মাই মুছলমান ভোট পাবলৈ সক্ষম হৈছে নেকি? হৈছে এইবাৰ হৈছে। মই তাকে আপোনাক আকৌ উল্লেখ কৰিছিলোঁ, এইবাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। আৰু 1.5 বছৰৰ কাৰণে যেতিয়া বাই ইলেকশ্যন হৈছে, 1.5 বছৰৰ কাৰণে এজন বেলেগ MLA আনিলে যে তেওঁলোকৰ ৰাজনৈতিকভাৱে লাভান্বিত নহ'ব, সেই কথাটো তেওঁলোকে অনুভৱ কৰিব পাৰিছে। দীপ্লু ৰঞ্জন শৰ্মাই কি যুক্তিত মুছলমান ভোট পাইছে? কি ক'লে? দীপ্লু ৰঞ্জন শৰ্মাই মুছলমান ভোট পোৱাৰ কাৰণ কি? দীপ্লু শৰ্মা, মই আপোনাক আগতে উল্লেখ কৰিছিলোঁ, মানে কংগ্ৰেছৰ কথাটো হৈছে কি, প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো কংগ্ৰেছৰ দলীয় মানুহো ভাল পোৱা নাই। কিন্তু দীপ্লু ৰঞ্জন শৰ্মা আৰু তানজিল হুছেইনক মানুহে তুলনা কৰি চাইছে। সেই হিচাপে নিৰপেক্ষ ভোটৰ পৰা একাংশ ভোট দীপ্লু ৰঞ্জন শৰ্মাই পাইছে। তাৰ বাদেও চামগুৰিত যিটো সমষ্টি এবাৰ শেষ হ'ব আৰু 1.5 বছৰ এইখন চৰকাৰ, 1.5 বছৰ পিছত আকৌ নতুন ইলেকশ্যন হ'ব। গতিকে আকৌ এজন বিৰোধী দলৰ মানুহ আনিলে তেওঁলোক লাভান্বিত নহ'ব বুলি তেওঁলোকে অনুভৱ কৰা যেন মই ভাবিছোঁ।
আপুনি কৈ আছে নিৰপেক্ষ ভোটাৰ, মই সুধিছোঁ মুছলমান ভোটাৰ। মুছলমান ভোটাৰে দীপ্লু ৰঞ্জন শৰ্মাক ভোট দিয়াৰ কাৰণটো এইটোৱেই নেকি? কাৰণটো তেওঁলোকৰ বেলেগো থাকিব। তেওঁলোকৰ একমাত্ৰ কাৰণটো হৈছে তেওঁলোকে ৰাজনৈতিক লাভালাভ নহ'ব বিৰোধী দলৰ যদি এজনক জিকাই দিয়ে। গতিকে এই চৰকাৰখনৰ ক্ষেত্ৰত আমি দেখিছোঁ, আপোনালোকেও জানে যে চৰকাৰী যিখিনি সা সুবিধা সেইখিনি সকলোৱে পাইছে, মুছলমানেই হওক হিন্দুৱেই হওক, আমাৰ এফালেও পাইছে সিফালেও পাইছে। গতিকে তেওঁলোকে তাৰ পৰা বঞ্চিত হ'বলগীয়া বা ১.৫ বছৰ আকৌ স্থবিৰ হৈ যাব উন্নয়নটো, সেই কথাটো তেওঁলোকে বিচৰা নাই। বহুত ধন্যবাদ জয়ন্ত শৰ্মা, আপুনি বহু সময় ধৰি অপেক্ষা কৰিব লগা হ'ল, তাৰ বাবে ক্ষমা বিচাৰিছোঁ যান্ত্ৰিক বিজুতিৰ বাবে। আকৌ লগ পাম। নমস্কাৰ জয়ন্ত শৰ্মা, মই এইবাৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমি আলোচনা কৰিব খুজিছিলোঁ ঝাৰখণ্ডৰ বিষয়ে। ঝাৰখণ্ডৰ সৰ্বমুঠ ৮১খন ছিট আৰু ৮১খন আসনৰ ভিতৰত JM আৰু কংগ্ৰেছ নেতৃত্বাধীন এটা জোট আৰু বিজেপি নেতৃত্বাধীন NDA। বিকাশ ত্ৰিপাঠী, ঝাৰখণ্ডত কি হ'বগৈ পাৰে ফাইনেলি? যিটো ৰিজাল্ট আহিছে ৪০ৰ পৰা ৪৪ আসন বিজেপিয়ে পাব লাগে। যদি ৮১খনৰ মেজিক নাম্বাৰ হৈছে ৪২খন আসন পালে হয়, ৪০ৰ পৰা ৪৪ বিজেপি এলায়েন্সে পাব বুলি দেখুৱাইছে। গতিকে আপুনি কি ভাবে যে ঝাৰখণ্ডত কি হ'ব? देखिए, जो अभी रुझान आ रहे हैं उसमें अभी एक्सिस इंडिया का एग्जिट पोल आया है, उसने कहा है कि झारखंड में कांग्रेस JMM की सरकार बनेगी और कम से कम 45 से 50 सीट एक्सिस इंडिया का पोल दिखा रहा है। लेकिन अगर आप पोल ऑफ पोल्स देखें तो यह स्पष्ट हो रहा है कि झारखंड में NDA की सरकार एक बड़े बहुमत के साथ सरकार बनते दिख रही है। तो ज़्यादातर मतलब झारखंड का जो एग्जिट पोल्स हैं, मतलब वो दिशा तो दिखा ही रहा है। और झारखंड महाराष्ट्र की तरह जटिल राज्य नहीं है, छोटा राज्य है। छोटा राज्य में एग्जिट पोल थोड़ा सटीक होने में दिक्कत होती है। जैसे झारखंड हो गया, उत्तराखंड हो गया, हरियाणा हो गया, ये छत्तीसगढ़ हो गया, ये सब छोटे राज्य हैं। किंतु हरियाणा तो एग्जिट पोल व्यर्थ हो। हाँ, तो लेकिन हाँ वही बात है कि अब लेकिन जो एग्जिट पोल दिखा रहा है, अभी जो तर्क हो सकता है वो इसी आधार पर हो सकता है कि एग्जिट पोल क्या दिखा रहा है, उसके क्या कारण हो सकते हैं। अब यह कहना कि एग्जिट पोल सही दिखा रहा है या गलत दिखा रहा है, ये तो परिणाम के ही दिन पता चलेगा, क्योंकि एग्जिट पोल एग्जैक्ट पोल होना थोड़ा दिक्कत हो रहा है। क्योंकि लोकसभा इलेक्शंस में भी इसमें दिक्कत हुआ था, उससे पहले मध्य प्रदेश, राजस्थान, छत्तीसगढ़ में दिक्कत हुआ था, लोकसभा चुनाव के बाद हरियाणा में ये हुआ। तो लगभग 1 साल से, पिछले 1 साल में लोग एग्जिट पोल्स का बहुत अधिक रुझान सटीक नहीं बैठा है। लेकिन अभी जो दिखा रहा है उसमें यही दिखा रहा है कि स्पष्ट रूप से झारखंड में भाजपा गठबंधन की सरकार बन रही है। उसमें मुझे थोड़ा विश्वसनीयता दिखती है, क्योंकि उसके 2 कारण हैं। एक कारण तो ये है कि आप जितने भी चुनाव देख लें 2014 के बाद, उसमें जो भाजपा का जो मत प्रतिशत है वो बहुत ही संगठित रहा है, वो 30% से ऊपर रहा है। तो जो भाजपा का अपना मत प्रतिशत कभी भी बहुत गिरा नहीं, यद्यपि पिछली सरकार राष्ट्रीय जनतांत्रिक गठबंधन, इसके कांग्रेस के गठबंधन से झामुमो ने बनाया। लेकिन भाजपा का दूसरा जो कारण है जिससे कि झारखंड में भाजपा गठबंधन की सरकार बन सकती है, वो ये है कि जो आजसू है, ऑल झारखंड स्टूडेंट यूनियन, ये भाजपा का बहुत ही सप्लीमेंट्री वोट है। और तीसरा एक बड़ा कारण है कि जो भाजपा ने जो जितने भी उनके, देखिए भाजपा का जो इस समय वहाँ पे चुनाव चल रहा है उसमें भाजपा के दिग्गज नेता हैं। 3 तो मुख्यमंत्री, पूर्व के मुख्यमंत्री ऐसे हैं जो कि चुनाव में हैं, बाबूलाल मरांडी, रघुवर दास, मधु कोड़ा, ये सारे बीजेपी से रहे। और चौथा जो चंपाई सोरेन है, जो ट्राइबल लीडर थे। हाँ, तो ये जो समीकरण है ना, ये थोड़ा भाजपा की स्थिति को मजबूत करता है, क्योंकि भाजपा के पास जो जातियों का वोट है वो तो है ही, लेकिन जो बाबूलाल मरांडी पहले JVM में थे, अभी वो भाजपा में पूर्ण रूप से शामिल हो गए,
तो इस और आजसू से भाजपा ने अलायंस कर लिया, तो जो जितने भी क्षेत्र हैं जहां पर जनजातियों का विशेष प्रभाव रहता है उसका एक सोशल सामाजिक गठबंधन हो सकता है। और शायद इसी कारण से एग्जिट पोल पे ऐसे रुझान दिख रहे हैं कि भाजपा गठबंधन आगे है। बहुत धन्यवाद। मैं এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু অসমৰ নিৰ্বাচনী সমীক্ষা আমি চলাই থাকিম। চাই থাকক প্ৰাইম টাইমৰ এক্সিট পোল। পুনৰ ঘূৰি আহিছোঁ প্ৰাইম টাইমৰ এক্সিট পললৈ। ইতিমধ্যে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে আৰু বিভিন্ন এজেন্সিয়ে ইতিমধ্যে তেওঁলোকৰ সমীক্ষা প্ৰকাশ কৰিছে। পল অফ দ্য পলছত দেখা গৈছে যে দুয়োখন ৰাজ্যতেই বিজেপিৰ চৰকাৰ হোৱাটো প্ৰায় নিশ্চিত, কিন্তু 23 তাৰিখে আচল খবৰটো ওলাব। মই আহিব বিচাৰিছোঁ সৌৰভ বৰাৰ ওচৰলৈ, কিন্তু তাৰ আগতে আমি যাম বঙাইগাঁৱত। উপস্থিত আছে প্ৰভাত বৈষ্ণৱ। তেখেতৰ পৰা আমি চিডলি বিধানসভা সমষ্টি য'ত BPF আৰু UPPL প্ৰাৰ্থী দুজনৰ মাজত নিৰ্মল ব্ৰহ্ম আৰু শুদ্ধ বসুমতাৰীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। প্ৰভাত বৈষ্ণৱ, চিডলি সমষ্টিৰ ৰেহৰূপ আপুনি কি ধৰণে বিশ্লেষণ কৰিব বিচাৰে? প্ৰভাত বৈষ্ণৱ, আপুনি শুনিছে? আপোনাক আমি সুন্দৰকৈ শুনিছোঁ। আপুনি ধন্যবাদ। প্ৰভাত বৈষ্ণৱৰ লগত আমাৰ অলপ সংযোগ বিচ্ছিন্ন হৈছে। মই আহিব খুজিছোঁ সৌৰভ বৰাৰ ওচৰলৈ। সৌৰভ বৰা অকণমান আগতে ক'লে যে চাওতাল বা আদিবাসী অধ্যুষিত অঞ্চলবিলাকত এটা সামাজিক ধৰণৰ এটা আলোড়ন সৃষ্টি হৈছে, যিটোৱে বা ঐক্য সৃষ্টি হৈছে, যিটোৱে বিজেপিক সহায় কৰিছে। কিন্তু যিটো চাওতাল পৰগনাত আপোনাৰ 36টা চিট চাওতাল পৰগনাত পৰে সৰ্বমুঠ। আজিৰ যি ভোট হৈছে তাত 18খন আসন পৰে। এতিয়া কথাটো হ'ল যে চাওতাল পৰগনাৰ ভিতৰত আচলতে বিজেপিৰ সিমান ডাঙৰ বিশেষ একো মানে প্ৰভাৱ নাছিলে। দ্বিতীয়তে আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে 81খন আসনৰ ভিতৰত 31খন আসনত মহিলাৰ সংখ্যাধিক্য আছে। আৰু ঝাৰখণ্ডত এইবাৰ প্ৰিয় দৰ্শক মহিলাই সিদ্ধান্তকাৰী মানে ভূমিকা গ্ৰহণ কৰিব। 31খন আসনত মহিলাই যাক দিব, মানে বেছি মহিলাৰ ভোট পালেই তেওঁলোক জিকি আহিব। আৰু 81খন আসনৰ ভিতৰত 31খন আসন কম নহয়। সৌৰভ বৰাৰ প্ৰতি মোৰ দুটা প্ৰশ্ন। এটা হ'ল আদিবাসী বিশেষকৈ চাওতাল আৰু যিটো আমি সান্থাল বুলি আমাৰ ইংৰাজীত কয়, চাওতাল আৰু মহিলাসকলৰ ভূমিকা হ'ব পৰা অৱস্থা কি হ'ব পাৰে? ঝাৰখণ্ডতো ঠিক মহাৰাষ্ট্ৰৰ কথা আমি যেনেকৈ পাতিলোঁ, ঝাৰখণ্ডতো 5টা ৰিজন আছে। 5টা ৰিজন হিচাপে ভাগ কৰা হৈছে, 5টা অঞ্চল। চাওতাল ৰিজন যেনেকৈ আছে তেনেকৈ ছোটনাগপুৰ আছে, নৰ্থ ছোটনাগপুৰ আছে, চাউথ ছোটনাগপুৰ আছে, কলহান বুলি এটা আছে, কয়লা হেৰি হয়, আৰু পালামু বুলি এটা আছে। আচ্ছা, এতিয়া যোৱাবাৰ নিৰ্বাচনত চাওতাল পৰগনা, নৰ্থ ছোটনাগপুৰ, চাউথ ছোটনাগপুৰ আৰু কোলহানত যি চুইপ কৰিছিল তেওঁলোকেই জিকিছিল। সেইটো চুইপ কৰিছিল মানে চাওতাল পৰগনাত 13টা চিটত 13টা JMM কংগ্ৰেছে পাইছিল। নৰ্থ ছোটনাগপুৰত 10টা পাইছিল JMM-এ, কোলহানত 13টা পাইছিল। টোটেল তেওঁলোকে 47টা চিট পাইছিল। কিন্তু এইবাৰো যে একেটাই হ'ব সেইটো কেনেকৈ ক'ব? ঠিক যেনেদৰে এতিয়া এটা কথা ওলাই আছে, এটা কথা আপুনি বাৰম্বাৰ উল্লেখ কৰিছে যে এক্সিট পোলৰ কথা। এক্সিট পোল মই দেখাত, মই যোৱা 15-20 বছৰ নিৰ্বাচনৰ নিউজ লিখি মেলি যিটো দেখিছোঁ, মোৰলেছ এক্সিট পোলটো শুদ্ধ হয়। যোৱা এবছৰত বিকাশজীয়ে কোৱাৰ নিচিনাকৈ যোৱা এবছৰত অলপ খেলি মেলি হৈছে। যোৱা এবছৰত নহয়, যোৱা 2 বছৰ মধ্যপ্ৰদেশৰ পৰা খেলি মেলি হৈছে। কিন্তু খেলি মেলি হোৱা বা ভুল হোৱাটো ব্যতিক্ৰমটো কিন্তু উদাহৰণ নহয়। ব্যতিক্ৰম কেতিয়া উদাহৰণ নহয়। এইটো যদি আমি ব্যতিক্ৰম বুলি ধৰি লওঁ, তেতিয়াহ'লে এতিয়া যিটো এক্সিট পোল দেখুৱাইছে, মোৰ ধাৰণা সেই এক্সিট পোলটো প্ৰায় ওচৰে যাব লাগে বা হ'বও পাৰে। কিয়নো আজি সেইটো কথা মই পিছত পাতোঁ, এইটো ক'ব পাৰোঁ, ঠিক আছে। মই ৰাঁচীৰ যিজন ৰাঁচীৰ ডিষ্ট্ৰিক্টৰ ভাইচ প্ৰেচিডেণ্ট সুধাকৰ চৌবে, তেওঁৰ লগত কথা পাতিছিলোঁ। আৰু এতিয়া অলপ আগতে আপোনালোকৰ সৈতে যাৰ
কথা হ'ল তেখেতৰ হয়তো প্ৰদীপ সিনহাৰ হয়তো মই কথা পাতিছিলোঁ কিন্তু সুধাকৰ পাণ্ডে মোক সাংবাদিক হিচাপে ধৰিলৈ নহয় তেওঁৰ লগত ব্যক্তিগতভাৱে যিটো কথা পাতিছিলোঁ তেওঁ মোক কেইটামান কথা বুজাই ক'লে যে এইবাৰ বিজেপিয়ে 45 বা 50খন আসন পাব সেইটো তেওঁ সাংবাদিক হিচাপে মোক নিউজ লিখিবলৈ বা টিভিত ক'বলৈ নহয় একেবাৰে ব্যক্তিগত আলোচনা বুলি ক'ব পাৰি তাত তেওঁ দাবী কৰিছে যে তেওঁলোকে 45ৰ পৰা 50খন আসন পাব কিন্তু এটা কথা আপুনিও জানে যেহেতু নিউজ আপুনি সদায় ফলো কৰি থাকে এইবাৰ ঝাৰখণ্ডৰ ইলেকশ্যনটো হাইলি পলাৰাইজ যিটো ইলেকশ্যন তাত মূল কথাটো কি আনিছে NDA বাংলাদেশী মানে তাত থকা মুছলমান আমাৰ মুখ্যমন্ত্ৰীয়ে যিমানবোৰ সমাৱেশ ভাষণ দিছে তাত তেওঁলোক কৈ আছে যে সাঁওতাল পৰগনাৰ জনজাতি অঞ্চলত বাংলাদেশীৰ প্ৰৱেশ ঘটিছে আৰু তেওঁলোকে বিপৰীত পক্ষই মেপ লৈ পেলাই বুজাই আছে যে বাংলাদেশৰ লগত আমাৰ সীমান্ত ক'ত ইত্যাদি পলাৰাইজেশ্যনৰ ৰাজনীতি তাত হৈছে এই বিকাশজী মই আপোনাক সুধিব খুজিছোঁ যে ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ আৰু পলাৰাইজেশ্যনৰ ৰাজনীতিয়ে কিমান দূৰ কাম কৰিলে বা কাম কৰিব काम तो करता हुआ दिख रहा है देखिए एक चीज़ है कि इससे पहले जो असम के मुख्यमंत्री हैं डॉक्टर शर्मा वो उड़ीसा का कैंपेन में भी बहुत ज़्यादा 2024 के चुनाव में इन्वॉल्व हुए थे वहीं से ये स्पष्ट हो गया था कि जो राष्ट्रीय भूमिका है उसमें अब इनका जो स्पेस है वो बढ़ेगा और झारखंड का जो चुनाव है उसमें ये को इंचार्ज बने और नरेटिव बिल्डिंग और नरेटिव सेटिंग और जो नरेटिव बिल्डिंग जो रहा क्योंकि देखिए झारखंड का जो चुनाव है वो उसमें बीजेपी को एडवांटेज इस वजह से भी दिख रहा है क्योंकि झारखंड में बीजेपी सरकार में नहीं है बीजेपी इज फाइटिंग कांग्रेस के खिलाफ एक एंटी इनकम्बेंसिव वेव क्रिएट करने में और जो पिछला लोकसभा चुनाव जो हुआ उसमें जिस तरह से अनप्रेसिडेंटेड रिलीजियस पोलराइजेशन हुआ मुस्लिम जो वोट था अक्रॉस सारे राज्यों में मुस्लिम वोट और माइनॉरिटी वोट कांग्रेस या कांग्रेस के अलायंस में गया और हिंदू वोट का कंसोलिडेशन बीजेपी यहाँ तक कि दक्षिण के राज्य में भी और जितने भी राज्य हैं पूर्वोत्तर के राज्य में भी आसाम में भी वो साफ देखने को मिला ढुबरी में भी तो जो इस तरह का नरेटिव जो 2024 का जो चुनाव का बिल्डअप हुआ रिलीजियस पोलराइजेशन का वो झारखंड की भी राजनीति को अब अफेक्ट कर रहा है इसीलिए जो रिलीजियस पोलराइजेशन की पॉलिटिक्स है वो कहीं ना कहीं से इनको अलायंस स्टिच करने में लीडरशिप को एक वेव में क्रिएट करने में उसमें सहायक साबित होते हुए दिख रहे जिस तरह से एग्जिट पोल में दिखा रहा है अगर एग्जिट पोल के आंकड़े सहायक साबित होते हैं तो आसाम के जो मुख्यमंत्री हैं उनकी भूमिका का एक बड़ा प्रदर्शन रहेगा और राष्ट्रीय राजनीति में भी उनकी स्वीकृति ज़्यादा बढ़ेगी बहुत धन्यवाद मैं যাব খুজিছোঁ प्रभात বৈষ্ণৱৰ ওচৰলৈ प्रभात বৈষ্ণৱ উপস্থিত আছে বঙাইগাঁৱত আৰু এইবাৰ আমি তেখেতৰ পৰা শুনিম সিডলি সমষ্টি বঙাইগাঁৱৰ একেবাৰে নিকটৱৰ্তী সমষ্টি সিডলিত শুদ্ধ বসুমতাৰী বনাম নিৰ্মল বৰ্ম এই দুইজনৰ মাজৰ প্ৰতিদ্বন্দিতা আপুনি কি ধৰণে দেখিছে সিডলি সমষ্টিৰ নিৰ্বাচনী প্ৰতিচ্ছবিখন আপুনি কি ধৰণে অনুভৱ কৰিছে সিডলি বিধানসভা সমষ্টি আমার একেবারে লাগি থাকা সমষ্টি মই যি তিনিগৰাকী কেণ্ডিডেট UPPLৰ নিৰ্মল ব্ৰহ্ম PPFৰ শুদ্ধ বসুমতাৰী আৰু কংগ্ৰেছৰ সঞ্জীৱ বুৱাৰী এওঁলোকৰ ভিতৰত এতিয়া নিৰ্মল ব্ৰহ্ম আৰু শুদ্ধ বসুমতাৰীৰ মাজত ডাইৰেক্ট কণ্টেষ্ট হ'ব ডাইৰেক্ট কণ্টেষ্ট হ'ব হয় আৰু ইয়াৰ ভিতৰত কোনজন জয় হোৱাৰ সম্ভাৱনা আপুনি প্ৰবল দেখিছে আজিৰ তাৰিখত প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী এইবাৰৰ যেটো পজিশন এই পজিশন দেখা যায় যে প্ৰমোদ বড়োৰ যেটো কাৰ্যকাল গ'ল এই কাৰ্যকালত মানে তেওঁ মানে হাগ্ৰামাৰ নিচিনা ইন্ডিপেন্ডেন্ট যে নেতা আছিল মানে সেই নেতৃত্বটো মানে প্ৰমোদ বড়োৰ গাত মানে দেখা নাই
আর যার ফলে যে বিপিএফর সংগঠনটো আগবাড়ি গেছে ক্রমান্বয়ে আর সেই হিসাবে শুদ্ধ বসুমতারি জিকার এবার সম্ভাবনা উজ্জ্বল কন্টেস্ট হব নির্মল ব্রহ্ম আর শুদ্ধর মধ্যে শুদ্ধ ওলাই যাওয়ার সম্ভাবনা আছে বহুত ধন্যবাদ প্রভাত বৈষ্ণৱ ডাঙৰীয়া আমি যেটো ধাৰণা কৰি আছিলো যে ইউপিপিএল প্ৰাৰ্থীজন জয় হোৱাৰ সম্ভাৱনা আছে কিন্তু প্ৰভাত বৈষ্ণৱে সম্পূৰ্ণ এটা বিপৰীত ছবি দাঙি ধৰিলে তেখেতে কৈছে যে প্ৰমোদ বড়োৰ যিখিনি মানে ৰাজনৈতিক চৰিত্ৰ তাত সেই স্বাধীনতাটো দেখা নাই যিটো স্বাধীনতা হাগ্ৰামা মহিলাৰ মাজত দেখা পাইছিল স্বাধীন চিতিয়া বা স্বাধীন মনোবৃত্তি সেই বস্তুটোৰ অভাৱৰ বাবে হয়তো শুদ্ধ বসুমতাৰীৰ অৱস্থা ভাল হৈ আহিব পাৰে গতিকে চিডলি সমষ্টিত ইউপিপিএল বনাম বিপিএফৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা আৰু ইয়াত প্ৰভাত বৈষ্ণৱৰ মতে বিপিএফৰ অলপ অৱস্থা ভাল কিন্তু আমি নিশ্চিত নহয় যেহেতু এক্সিট পোল কৰা নাই অথবা আমি কোনো ধৰণৰ এছেছমেণ্ট সমীক্ষা কৰা নাই প্ৰভাত বৈষ্ণৱ ডাঙৰীয়া ধন্যবাদ মই পুনৰ ঘূৰি আহিব খুজিছো মহাৰাষ্ট্ৰৰ বিষয়টোলৈ সৌৰভ বৰা মহাৰাষ্ট্ৰ আগতেও দুয়োজনেই কৈছে আপোনালোকে যে এইটো এনেকুৱা এখন ৰাজ্য য'ত নিৰ্বাচন বিশ্লেষণ কৰাটো খুব সহজ নহয় মহাৰাষ্ট্ৰত মুছলমান ভোট এটা ডাঙৰ ফেক্টৰ ডাঙৰ কাৰক আৰু বিগত লোকসভা নিৰ্বাচনত মই এই আলোচনা আৰম্ভণিতেই কৈছোঁ ৫,০০০ ভোটৰো তলত ৩১খন আসনত জয় বিজয় ডিচিশ্যন হৈছে সিদ্ধান্ত হৈছে আৰু যোৱাবাৰ এটা কথা হৈছে যে ৪০০ আসন যেতিয়া বিজেপিয়ে ক'লে অব কি বাৰ ৪০০ পাৰ তেতিয়া বিৰোধী পক্ষই ক'লে ৪০০ আসন কিয় লাগে কাৰণ তেওঁলোকে সংবিধান সংশোধন কৰিব আৰু সংবিধান সংশোধন কৰা নেৰেটিভটো যেতিয়া জনপ্ৰিয় হৈ উঠিল তেতিয়া বাকি যিবিলাক সংৰক্ষিত জনগোষ্ঠী অথবা মুছলমান তেওঁলোক শংকিত হৈ উঠিল আৰু এই সংৰক্ষিত জনগোষ্ঠী আৰু মুছলমানৰ ভোটটো অৱশেষত বিৰোধী পক্ষই পাবলৈ সক্ষম হ'ল যাৰ কাৰণে বিৰোধী পক্ষ মানে যিটো মহাবিকাশ আগাৰী তেওঁলোকৰ অৱস্থাটো ভাললৈ আহিল কিন্তু আজিৰ তাৰিখত একনাথ সিন্দেক যি ধৰণে ইনচিগনিফিকেণ্ট বুলি ভবা হৈছিল তেনেকুৱা হৈ থকা নাই বা উদ্ধৱ ঠাকৰেৰ যিটো মেগা ইমেজ আমি ভাবিছিলোঁ সেই ধৰণৰ হৈ থকা নাই এই অৱস্থাত মহাৰাষ্ট্ৰৰ নিৰ্বাচনী যিখন ছবি এক্সিট পলত যিটো দেখুওৱা হৈছে এইটো একেই হ'বগৈ নেকি যে বিজেপিয়ে তাত চৰকাৰ গঠন কৰিব একনাথ সিন্দেই পুনৰ মুখ্যমন্ত্ৰী হ'ব খুব সম্ভৱতঃ বিজেপি এটা বিজেপি মানে তিনিটা দল আছে বিজেপি আছে একনাথ সিন্ধে দল আছে আৰু এনচিপিৰ অজিত পাৱাৰৰ আছে মোৰ ধাৰণা তেওঁ মানে লোকসভাত যিটো ফলাফল দেখা গ'ল সেই ফলাফলটো এইটোতো ৰিফ্লেক্ট কৰিব বুলি মই ভবা নাই আপুনি যিটো কাৰণ কৈছে সেই কাৰণটোৱে আচলতে হয় সেইটো কাৰণে হ'ব পাৰে বা হয় বুলি আমি ধৰি ল'ব পাৰোঁ বিধানসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত বস্তুটো অলপ বিক্ষিপ্ত হৈ যায় আৰু অঞ্চল বিশেষে বেলেগ বেলেগ হৈ যায় সেইটো কাৰণে লোকসভাৰটো কেইবাটাও সমষ্টি একেলগে গোট খাই থাকে তেতিয়া এটা ইছ্যুলৈ যিমান প্ৰভাৱ পৰিব পাৰে সেইটোৰ লগত এইটো পাৰ্থক্য আছে সেইটো সকলোৱে জানে আপুনি মহাৰাষ্ট্ৰত যেতিয়া কেইবাবাৰো ভ্ৰমণ কৰিছে ময়ো চাইছোঁ আজিৰ তাৰিখত মাৰাঠী শক্তিটোৱে কাক নেতা হিচাপে মানে একেবাৰে সাধাৰণভাৱে যদি যোৱা যায় একেবাৰে ইন জেনেৰেল যদি যায় তাত ৰাজ ঠাকৰেৰ ক্ষমতা অসীম যেন লাগে প্ৰতি ঠাইত ৰাজনৈতিকভাৱে মই কোৱা নাই আপুনি যিকোনো ঠাইলৈ গ'লে ৰাজ ঠাকৰেৰ বেনাৰ পোষ্টাৰ হোৰ্ডিঙে ভৰি থাকে কিন্তু ৰাজ ঠাকৰে যোৱাবাৰ মাত্ৰ এখন আসন পাইছিলে ৰাজ ঠাকৰে ৰাজনৈতিকভাৱে একো কৰিব নোৱাৰে ৰাজ ঠাকৰে মাৰাঠী মানুহ যিটো শব্দ বা বাক্য শব্দবন্ধক সেইটো লৈ ৰাজ ঠাকৰে যুদ্ধ কৰি থাকে কিন্তু উদ্ধৱ ঠাকৰেৰ এবাৰ যিটো 2 বছৰৰ পৰা 2.5 বছৰ তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিলে সেই সময়ছোৱাত তেওঁৰ ইমেজটো সেই যিটো ইমেজ নোহোৱালৈকে যিটো আছিল সেইটো নহয় মানে হি ইজ টেষ্টেড তেওঁক পৰীক্ষা কৰা হৈ গ'ল তেওঁক ইমান ভাল নাপালে তাৰ বিপৰীতে একনাথ সিন্ধে কিন্তু একেবাৰে সাধাৰণ মানুহ আৰু উদ্ধৱ ঠাকৰে বা বাল ঠাকৰেৰ ওপৰত ভিত্তি কৰিয়ে তেওঁ ওপৰলৈ উঠি অহা এজন নেতা একেবাৰে সাধাৰণ স্তৰৰ পৰা উঠি অহা নেতা এতিয়া অবলেট একেবাৰে শেহতীয়াকৈ গ্ৰামাঞ্চলৰ মানুহ বা ছেমিয়াৰ মানৰ মানুহে একনাথ সিন্ধেক ভাল পায় বহুত ধন্যবাদ সৌৰভ বৰা এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক প্ৰাইম টাইমৰ এক্সিট পোল
পুনৰ ঘূৰি আহিছোঁ প্ৰাইম টাইমৰ এক্সিট পললৈ। আপোনালোকে সকলোৱে জানে যে মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু অসমৰ 5টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন ইতিমধ্যে শেষ হৈছে আৰু আমি 4টা বিধানসভা সমষ্টিৰ ইতিমধ্যে নিৰ্বাচনী সমীক্ষা ইতিমধ্যে পাইছোঁ। দেখা গৈছে যে এটা সমষ্টিৰ বাহিৰে UPPL আৰু BPFৰ মাজত কণ্টেষ্ট হৈছে চিডলিত। তাত কেৱল আমি যিজন ব্যক্তিক সুধিছিলোঁ প্ৰভাত বৈষ্ণৱ, তাত তেওঁ কিন্তু BPFৰ অৱস্থা ভাল বুলি কৈছে। বাকীকেইটাত কিন্তু এতিয়ালৈকে বিজেপিৰ অৱস্থাই ভাল বুলি কোৱা হৈছে। ধলাইত বিজেপিৰ অৱস্থা ভাল, কোৱা হৈছে সামগ্ৰীত বিজেপিৰ অৱস্থা ভাল, কোৱা হৈছে বঙাইগাঁৱত AGP বিজেপি এলায়েন্সৰ অৱস্থা ভাল। এনেধৰণৰ আমি যাবলৈ বাকী আছে বিহালীলৈ। বিহালী বহুতে চকু ৰাখিছে বিহালী সমষ্টিৰ ওপৰত, কাৰণ গৌৰৱ গগৈ নিজে এই প্ৰতিদ্বন্দ্বিতাত নিজেই শ্ৰীকৃষ্ণৰ ভূমিকাত অৱতীৰ্ণ, অৰ্থাৎ তেওঁৱেই নেতৃত্ব লৈছিল। তেওঁৱেই বিৰোধী পক্ষৰ এলায়েন্স চূৰ্ণ বিচূৰ্ণ কৰি কংগ্ৰেছৰ নিজাকৈ প্ৰাৰ্থিত্ব দিছিল জয়ন্ত বৰাক, আৰু ভূপেন বৰাই যি প্ৰাৰ্থীক সমৰ্থন কৰিছিল সেই প্ৰাৰ্থী এতিয়া তৃতীয় প্ৰাৰ্থী হিচাপে থিয় হ'ল। আমাৰ বিহালীত উপস্থিত আছে বিদ্যুৎ শৰ্মা, এগৰাকী ইণ্ডিপেণ্ডেণ্ট এনালিষ্ট। মই বিদ্যুৎ শৰ্মাক সুধিব খুজিছোঁ, বিদ্যুৎ শৰ্মা ডাঙৰীয়া, বিদ্যুৎ শৰ্মা বিহালীত উপস্থিত আছে। অনুগ্ৰহ কৰি বিদ্যুৎ শৰ্মাৰ লগত যোগাযোগ হৈছে। বিদ্যুৎ শৰ্মা ডাঙৰীয়া, মই আপোনাক সুধিব খুজিছোঁ যে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ল লক্ষ্মীকান্ত কুৰ্মী, দিগন্ত ঘাটৱাল আৰু জয়ন্ত বৰা। এই তিনিওজনৰ ভিতৰত যেতিয়া প্ৰতিদ্বন্দ্বিতা হৈছে, তেনে অৱস্থাত কংগ্ৰেছৰ ভোট, বিৰোধী পক্ষৰ ভোট বিভাজন হৈ বিজেপিৰ সহায়ক হৈ নুঠিবনে? আপুনি কি কয়? আচলতে চাওক, লক্ষ্মীকান্ত কুৰ্মীয়ে শাসক দলক অলপ সহায় নকৰে বুলি ক'লেও অকণমান হ'ব, কাৰণ অংকটো এনেকুৱা হ'ব, লক্ষ্মীকান্ত কুৰ্মীয়ে যিমানেই ভোট পাব সেই ভোটটো বিজেপি বিৰোধী ভোট পাব, আৰু বিজেপি বিৰোধী ভোট পালে মানে কংগ্ৰেছৰ ভোটটো তাত অলপ তাত স্প্লিট হ'ব। গতিকে সেইফালৰ পৰা শাসক দলৰ যদি লক্ষ্মীকান্ত কুৰ্মীয়ে অধিক ভোট পোৱা বিবেক দাসৰ হোলটো তেওঁ যদি কণ্টিনিউ কৰিব পাৰে, বা সেই ভোটাৰখিনি যদি ধৰক অন্যফালে অন্য শিবিৰলৈ ধাবিত নহয়, তেতিয়াহ'লে শাসক দলক নিশ্চিতভাৱে উপকৃত। অন্তিম অংকত কোন জয়ী হ'ব বুলি ভাবে এই তিনিজনৰ ভিতৰত? বিজেপিয়ে তাত যথেষ্ট শক্তি প্ৰয়োগ কৰিছে। ইতিমধ্যে শাসক দলৰ প্ৰাৰ্থী হিচাপে সেই প্ৰাৰ্থীজনৰ সাধাৰণ ভোটাৰৰ এটা দুৰ্বলতা বা সাধাৰণ ভোট দিয়াৰ এটা প্ৰৱণতা থাকিব। আৰু মই ক'বলৈ অকণমান সংকোচ নকৰোঁ যে 12 তাৰিখে আপোনাৰ মই তেজপুৰৰ পৰা গৈ বিশ্বনাথ চাৰিআলি যিখন প্ৰাৰ্থীজনৰ হোটেল ৰয়েল পেলেচৰ আগত বহু পুলিচ, মিলিটাৰী বা অৰ্ধসামৰিক বাহিনীৰ লোক দেখিলোঁ। মই গাড়ীৰ পৰা নামিছিলোঁ এটা ঔষধ ল'বৰ কাৰণে। তাৰপিছত মই গম পালোঁ তাত চাগৈ নিশ্চয় কংগ্ৰেছ দলৰ গৌৰৱ গগৈকে আদি কৰি মানুহবিলাক আছে, সেইকাৰণে তেওঁলোকে তাত চাগৈ এনেকুৱা ধৰণৰ এৰি দিছে। কিন্তু ঘৰত গৈ মই গম পালোঁ যে তাত মোবাইলতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে গম পালোঁ তাত ৰেইড হৈছে। ৰেইড হোৱাৰ পিছত সেইটোৱে অকণমান কিন্তু পিছদিনাখন এটা শাসক দলৰ বিপক্ষে এটা সাধাৰণ মানুহৰ মাজত এটা আলোচনা হৈছে। কিছুমান ভোটাৰকো সেইটো কথা চুই গৈছে। সেইটো সাংঘাতিক ধৰক 100% ইফেক্টিভটো নহ'ব, কিন্তু জনসাধাৰণৰ মাজত সি এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু সকলোতকৈ ভাল লগা কথা এইটো হ'ল যে কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনে বৰ ইতিবাচক উত্তৰ দিলে। পুলিচ বা প্ৰশাসনক তেওঁ ধন্যবাদে জনালে, যিটো মই ছ'চিয়েল মিডিয়াত পাইছোঁ। তেওঁ তাৰ মেচিয়ৰিটিটো শ্ব' কৰিছে, কিন্তু তেওঁ এজ কেণ্ডিডেট হি হেজ শ্ব'ন হিজ মেচিয়ৰিটি। তেওঁ পুলিচ ইজ ডুইং দেয়াৰ ডিউটি বুলি কৈছে। আৰু সেইটোৱে মই পৰৱৰ্তী সময়ত মই অৱশ্যে এইবাৰ খুব ইলেকশ্যনৰ লগত বাই ইলেকশ্যন আগতে আমি ইমান এটা নকৰিছিলোঁ, এইবাৰে ধৰক বাই ইলেকশ্যন বুলি খুব হৈছে। মই সুধিব খুজিছোঁ বিদ্যুৎ শৰ্মা ডাঙৰীয়া যে দিগন্ত ঘাটৱাল আৰু কুৰ্মী, লক্ষ্মীকান্ত কুৰ্মী, এই দুইজন চাহ বাগিচাৰ মানুহ। এই চাহ বাগিচাৰ মানুহৰ ভোটটো বিভাজন হৈ শাসক পক্ষ কেনেবাকৈ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে নেকি? চাওক, লক্ষ্মীকান্ত কুৰ্মীৰ কেইটামান নিৰ্দিষ্ট ভোট তেওঁলোকৰ পকেট ভোট আছে। তাত CPMLৰ যিখিনি কৰ্মী সেইখিনি ভোট কেতিয়াও কাহানিও নাযায়। বিবেক দাসে কেইবাটাও ইলেকশ্যনত 7-8 হাজাৰ ভোট পাই আছে। সেই ভোটখিনি হয়তো তেওঁলোকে ৰিটেইন কৰিব, কিন্তু তাৰ মাজতো 2-এজন যাব।
আৰু কিছুমান ভোটাৰ ধৰক অলপ মটিভেটেড হয় ইলেকশ্যনৰ সময়ত সাধাৰণ যিখিনি ভোটাৰ আৰু যিখিনি কনচিয়াছ ভোটাৰ সেইখিনি ভোটাৰেতো য'ত ভোট দিম বুলি ভাবি থৈছিল তাতেই দিছে গতিকে দিগন্ত লক্ষ্মীকান্ত জয়ন্ত আৰু আপোনাৰ অনন্ত এই আটাইকেইজনী অন্তৰ পিছত হয়তো দিগন্ত উদয় হোৱাৰে এটা সম্ভাৱনা আমি কৰিছো আৰু এটো কিন্তু জয়ন্তৰ বৰাৰ অৰ্থাৎ কংগ্ৰেছ প্ৰাৰ্থীজনৰ কিন্তু ভোট বঢ়াটো স্বাভাৱিক বহুত ধন্যবাদ বিদ্যুৎ শৰ্মা আপুনি আপোনাক সহযোগ কৰাৰ বাবে বহুত ধন্যবাদ প্ৰিয় দৰ্শক পুনৰ ঘূৰি আহিছো বিকাশ ত্ৰিপাঠীৰ ওচৰলৈ ত্ৰিপাঠী ডাঙৰীয়া মহাৰাষ্ট্ৰৰ নিৰ্বাচন এটা বৰ জটিল বিষয় হৈ পৰিছে লোকসভাত হাৰিয়ানাত আমি যিখন ছবি দেখিলো 5-5খন আসন বিজেপিয়ে পালে 5খন আসন কংগ্ৰেছে পালে আৰু বিধানসভাত দেখিলো বিজেপিয়ে সৰহকৈ পালে মহাৰাষ্ট্ৰত ছবিখন যে মহায়ুতিৰ যিটো ভোট যিমানখিনি আসন পাইছে লোকসভাত তাতকৈ মহাবিকাশ আঘাড়ীয়ে বহুত বেছি ভোট পাইছে কংগ্ৰেছে সাংঘাতিক ধৰণৰ ফলাফল প্ৰদৰ্শন কৰিছে শাৰদ পাৱাৰে সাংঘাতিক ধৰণৰ ফলাফল প্ৰদৰ্শন কৰিছে আৰু যি এতিয়া আহিল আমাৰ এক্সিট পোলৰ হিচাপ সেইমতে এক্সিছ মাই ইণ্ডিয়া বুট কৰোঁ এক্সিছ মাই ইণ্ডিয়াৰ বাহিৰে বাকি সকলোৱে কিন্তু বিজেপিৰ চৰকাৰ হ'ব বুলি কৈছে আপোনাৰ কি পৰ্যবেক্ষণ मेरे हिसाब से चुनाव पर परिणाम का इंतज़ार करना चाहिए एग्जिट पोल के प्रासंगिकता पर कोई प्रश्न चिन्ह नहीं लगा रहा हूं लेकिन यह फाइनल पोल नहीं है यह एग्जिट पोल है और चूंकि पास्ट में जो पिछले 1 साल से 1.5 साल में जैसे पिछले साल हुआ था 2023 के अंत में हुए थे मध्य प्रदेश राजस्थान छत्तीसगढ़ 2023 नवंबर से जितने भी इलेक्शंस हुए हैं आप देख लीजिए उसमें एग्जिट पोल्स सेटबैक ही रहा है और हरियाणा के बाद ये पहला चुनाव है तो ऐसा नहीं कि मैं उनके प्रासंगिकता पर प्रश्न चिन्ह लगा रहा हूं क्योंकि ये भी बात सही है कि महाराष्ट्र में बीजेपी ने जो लाडली बहना स्कीम लाई वो बड़ी सक्षम दिखती है क्योंकि उसकी 3 किश्तें चली गई हैं और एकनाथ शिंदे जो उनके मुख्यमंत्री के उम्मीदवार हैं वो मराठा समुदाय से आते हैं और भाजपा की जो सबसे बड़ी सफलता महाराष्ट्र में रही है वो चुनाव को ज़्यादा नेशनल नैरेटिव से नहीं जाने दिया राष्ट्रीय गाथा से लोकल ही नहीं हाइपर लोकल विकास त्रिपाठी धन्यवाद मैं आइब खुजिছো खरबरा अंतिम मंतव्य झारखंड महाराष्ट्र एग्जिट पोल खसा हब ने किबा विपरीत छवि देखिब मोरलेस एग्जिट पोल खसा हब বুলি মই ভাবো আৰু মহাৰাষ্ট্ৰৰ কথা মই কওঁ মহাৰাষ্ট্ৰত যিটো পোনপটীয়া ফাইট মানে পোনপটীয়া যুদ্ধ আছে যেনে বিজেপি নেশ্যনেল কংগ্ৰেছ ৭৫টা সিট এনচিপি অজিত পাৱাৰ ভাৰ্চেছ শাৰদ পাৱাৰ ৩৬টা সিট আৰু উদ্ধৱ ঠাকৰে ভাৰ্চেছ একনাথ সিন্ধে ৫১টা সিট একেবাৰে পোনপটীয়া যুদ্ধ সেই কাৰণে মই ভাবো এক্সিট পোলে যিটো বিচাৰি উলিয়াইছে মানে যিমানখিনি মাজত সমীক্ষা চলাইছে মানে শুদ্ধ হোৱাৰ সম্ভাৱনা পাৰ্চেন্টেজ অলপ বেছি প্ৰিয় দৰ্শক বিকাশ ত্ৰিপাঠী আৰু সৌৰভ বৰা আপোনালোক সকলোকে কওঁ যে 23 তাৰিখৰ পুৱা 8 বজাৰ পৰা আমি ষ্টুডিঅত বহিম আৰু 23 তাৰিখৰ দিনা এক্সাক্ট পোল আসল ফলাফল আপোনালোকে দেখিবলৈ পাব অপেক্ষা কৰক মাজত মাত্ৰ 2 দিন 23 তাৰিখে পুৱা 8 বজাৰ পৰা চাবলৈ নাপাহৰিব প্ৰাগ নিউজৰ নিৰ্বাচনী ফলাফলৰ কাৰ্যসূচী নমস্কাৰ ইমানতে সামৰিছো প্ৰাইম টাইমৰ এক্সিট পোল